খুব বেছি প্ৰাউড ফিল কৰিছোঁ এইকাৰণে যে হয়তো আমি গুগলৰ অফিচত যাব নোৱাৰোঁ, সদ্যহতে যাব পৰা নাই, ভৱিষ্যতলৈ যাম, বাট আপুনি আহিলে মানে গুগলৰ অফিচে আহি গ'লে যে বাৰ্তালাপৰ অফিচলৈ, মোৰ এনেকুৱা লাগিছে। মোৰ এইটো ভাল লাগে যে মই প্ৰথম হ'ব পাৰোঁ কিন্তু মই লাষ্ট নহয়। কিন্তু 18 বছৰ হৈ গ'ল। গুগলতে মই নিজেই ডাঙৰ হোৱাৰ নিচিনা, কাৰণ মই মাষ্টাৰ্ছ কৰিয়েই জইন কৰিছিলোঁ। অসমৰ এতিয়া তাত কিমান মানুহ আছে? আপোনাৰ ছ'চাইটি এখন নিশ্চয় আছে অসমৰ গুগলত। আছে। বিদেশত থকা আমাৰ অসমীয়াসকলে, প্ৰৱাসী অসমীয়াসকলে, তেওঁলোকে গুগলত অসমীয়া ভাষাটো আনিবৰ বাবে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে ইমান বছৰে, আৰু সেইসকলৰ কাৰণে তাতো আপোনাৰো অৰিহণা আছে, আৰু সেইসকলৰ বাবে আজি আমি যিখিনি পাৰিছোঁ গুগল হওক বা আন আন প্লেটফৰ্মত, ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত আমি অসমীয়া লিখিব পাৰিছোঁ, ক'ব পাৰিছোঁ, আৰু গুগলে হয়তো বুজি পাইছে। ইমান ধুনীয়া এটা ভিডিঅ' ক্লিক কৰাৰ বাবে অশেষ ধন্যবাদ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ, মই চক্ৰপাণি পৰাশৰ। কোন আহিছে ইতিমধ্যে আপোনালোকে গম পাইছে। খুবেই প্ৰয়োজনীয় এটা ভিডিঅ' সকলোৰে বাবে, আৰু তেখেতক লৈ আমি গৌৰৱ কৰিব পাৰোঁ, কাৰণ তেখেতে 18 বছৰে গুগলত তেখেতে চাকৰি কৰি আছে, আৰু গুগলৰ তেখেত HR ডিপাৰ্টমেণ্টৰ সৈতে জড়িত হৈ আছে। তেখেত শোণিতপুৰৰ ছোৱালী, আৰু শোণিতপুৰৰ পৰা চিলিকন ভেলীলৈ তেখেতৰ যি যাত্ৰাৰ কথা আমি পাতিব বিচাৰিম, আৰু লগতে জোনাকী যুগ যিটো 2010 চনৰ পৰা আমি ধৰিব পাৰোঁ, সেই জোনাকী যুগত তেখেতে অসমীয়া ভাষা, অসমীয়া শব্দ, অসমীয়া বৰ্ণ, অসমীয়া লিপিক কেনেধৰণেনো আগবঢ়াই লৈ গৈছে, এই সম্পৰ্কে আমি কথা পাতিব বিচাৰিছোঁ। তেখেত আন কোনো নহয়, ৰচিকা শইকীয়া বাইদেউ। নমস্কাৰ বাইদেউ। নমস্কাৰ। ভাল লাগিছে মোৰ, খুবেই ভাল লাগিছে, আৰু ধন্যবাদ আজি ইয়ালৈ আমাক নিমন্ত্ৰণ কৰাৰ বাবে। আৰু মই আজি খুব বেছি প্ৰাউড ফিল কৰিছোঁ এইকাৰণে যে হয়তো আমি গুগলৰ অফিচত যাব নোৱাৰোঁ, সদ্যহতে যাব পৰা নাই, ভৱিষ্যতলৈ যাম, বাট আপুনি আহিলে মানে গুগলৰ অফিচে আহি গ'লে যে বাৰ্তালাপৰ অফিচলৈ, মোৰ এনেকুৱা লাগিছে। মই নিশ্চয় তোমাক তালৈ নিবলৈ পালে খুবেই ভাল লাগিব। আমাৰ ভিজিটাৰ্ছ আহি থাকে, কিন্তু আজি মই ইয়াত আহিছোঁ অসমীয়া হিচাপেহে। মোৰ যে কেনেকুৱা ভাল লাগিছে, মই আকৌ কওঁ আপোনালোকক, আমি উঠোঁতে, বহোঁতে, শুওঁতে, খাওঁতে, ৰাতিপুৱা শোৱাৰ পৰা ৰাতি শোৱালৈকে গুগল আমি ব্যৱহাৰ কৰোঁ। সকলো সমস্যাৰ যেন সমাধান গুগল, যিকোনো বস্তুৰ চাৰ্চ আমি গুগলত কৰোঁ। তেনে সময়ত 18 বছৰে এই গুগলৰ সৈতে জড়িত হৈ থকা এইগৰাকী ৰচিকা শইকীয়া বাইদেৱে কেনেকৈনো গুগলৰ অফিচ পালেগৈ, পঢ়া শুনা ক'ত কৰিছিলে, অসমৰ এগৰাকী ছোৱালীয়ে গুগলত কেনেকৈ চাকৰি পালে, এই সকলোবিলাক কথা আজি আমি পাতিবলৈ চেষ্টা কৰিম। আৰু মই আকৌ কৈছোঁ, মই গৌৰৱান্বিত। গুগল আৰম্ভ কেতিয়া হৈছিল সকলোৱে জানে, আৰু যদি নাজানে আকৌ এবাৰ চাৰ্চ কৰি লওক আপোনালোকে গুগলতে। আৰু 18টা বছৰ গুগলত তেখেতে কাম কৰি আছে, সেৱা আগবঢ়াই আছে। আকৌ এবাৰ নমস্কাৰ। নমস্কাৰ। কথা ক'ৰ পৰা পাতো নাজানো, বাট আমি শোণিতপুৰলৈ পিছত যাম। প্ৰথম আমি চিলিকন ভেলীলৈ যাব বিচাৰিছোঁ। ঠিক আছে। ছান ফ্ৰান্সিস্কো আৰু USA এটা বিশেষ স্থান, আৰু তাতেই এই সাম্ৰাজ্যখন আছে। গতিকে বা কেনেকৈ পালেগৈ সেই বিষয়ে অকণমান জানি লওঁ। মোৰ কেতিয়াবা নিজেই ভাবি আচৰিত হয় মই কেনেকৈ সেইখিনি পালোহি, কিন্তু এইটো এটা প্ৰিভিলেজ বুলিও ভাবোঁ, আৰু লগতে এটা দায়িত্ব। গ্ৰেট প্ৰিভিলেজ ব্ৰিংছ গ্ৰেট ৰেছপনচিবিলিটি, আৰু সেইটো মই সদায় ধৰি আহিবলৈ চেষ্টা কৰোঁ। অকণমান কম কেনেকৈ সেইখিনি পালোঁ, কিন্তু তাৰ যিটো আমাৰ অসমীয়া সমাজ, সেই অসমীয়া সমাজ অকল ময়ে নহয়, আন বহুতো আমাৰ অসমৰ লোক তাত বহুখিনি ভাল কাম আৰু বহুত আমি গৌৰৱ কৰিব পৰা কাম কৰি আছে, যিটো ভাল লাগে। কোনোবা যদিও তাৰ মাজতে আহিছে, জইন কৰিছে, ওলাই গৈছে, কণ্ট্ৰেকচুৱেলিও আমাৰ বহুত থাকে, থাৰ্ড পাৰ্টিৰ লগতো কাম কৰা থাকে, ফুল টাইম এমপ্লয়ী হিচাপে মই জনাত পিছত বহুখিনি আহিছে। কিন্তু মোৰ এইটো ভাল লাগে যে মই প্ৰথম হ'ব পাৰোঁ, কিন্তু মই লাষ্ট নহয়। কিন্তু 18 বছৰ হৈ গ'ল কণ্টিনিউ কৰি আছে। মোৰ 17 বছৰ কমপ্লিট ফুল টাইম, আৰু তাৰ আগত মই ইণ্টাৰ্ণশ্বিপ হৈ আছিলোঁ। গতিকে এই ইমান বছৰে মানে গুগলতে মই নিজেই ডাঙৰ হোৱাৰ নিচিনা, কাৰণ মই মাষ্টাৰ্ছ কৰিয়েই জইন কৰিছিলোঁ। আপোনাৰ মেইন ডিপাৰ্টমেণ্ট কি হয়, আপোনাৰ কাম কি হয়, সেইখিনি প্ৰথম জানি লওঁ। ঠিক আছে। মই প্ৰথমতে জইন কৰিছিলোঁ এজন লিংগুইষ্টিক্স লেংগুৱেজ স্পেচিয়েলিষ্ট।
তেওঁলোকৰ গুগলৰ যিখিনি নতুন এমপ্লয়িজ আছিলে তেওঁলোকক আমাৰ ইণ্ডিয়াৰ ছাপৰ্টটো তেতিয়া ডেভেলপ হৈছে তেওঁলোকে ছেটআপহে কৰিছে ইণ্ডিয়াৰ পৰা এটা ছাপৰ্ট যিটো সকলো বিজনেছ প্ৰভাইডাৰ্ছখিনি যিখিনি কাষ্টমাৰ্ছ আছে এডভাৰটাইজাৰ্ছ আছে ইণ্ডিয়াৰ পৰা তেওঁলোকক ছাপৰ্ট কাষ্টমাৰ ছাপৰ্টেই হওক ষ্ট্ৰেটেজিয়ে হওক সেইখিনি তেওঁলোকৰ এডভাৰটাইজিং কেম্পেইনছখিনিক সহায় কৰিবৰ বাবে এটা অপাৰেশ্যন ছেটআপ কৰা হৈছিলে আৰু সেইখিনি যিহেতু আমাৰ ভিজন আছিলে অল ইংলিছ স্পিকিং মাৰ্কেটছত ইণ্ডিয়াৰ পৰা সহায় কৰিব গতিকে আমাৰ এমপ্লয়িজখিনিক ইংলিছ প্ৰফিচিয়েঞ্চি স্কিলছ বিজনেছ স্পিকিং স্কিলছ লিডাৰশ্বিপ স্কিলছ এইখিনিৰ ওপৰত প্ৰশিক্ষণ দিবৰ বাবে কেইজনমান ট্ৰেইনিং স্পেচিয়েলিষ্ট হায়াৰ কৰিছিলে আৰু তেতিয়া মই সেই হিচাপে জইন কৰিছিলোঁ কিন্তু মোৰ বাকী সময়খিনি অলমষ্ট 12 বছৰ মই ট্ৰেইনিং এণ্ড ডেভেলপমেণ্টতে আছিলোঁ ট্ৰেইনিং এণ্ড ডেভেলপমেণ্টৰ বহুত বেলেগ কিছুমান ডিপাৰ্টমেণ্টছ থাকে ইনষ্ট্ৰাকশ্যনেল ডিজাইনেই হওক মই প্ৰায় ফেচিলিটেশ্যন যিটো লাৰ্জ গ্ৰুপৰ যিখিনি ট্ৰেইনিং কৰ্পৰেটত ৱৰ্ক প্লেচত আজিকালি বহুখিনি ট্ৰেইনিং এণ্ড ডেভেলপমেণ্ট হয় সেইখিনি কামত মই এছিয়া পেচিফিকৰ যিটো ৰিজন আছে সেইটোৰ সেইখিনি লিড লৈ আছিলোঁ মোৰ বেলেগখিনি এছিয়া পেচিফিকৰ যিখিনি অফিচ আছে ইণ্ডিয়াৰ ভিতৰতে মাল্টিপল অফিচেছ আছে আৰু ছিংগাপুৰত আছে চাইনা আছে হংকং অষ্ট্ৰেলিয়া নিউজিলেণ্ড আৰু কোনোবা সময়ত আয়াৰলেণ্ডতো যাবলগীয়া হৈছিলে আৰু মোৰ ৰিপৰ্টিং লাইন US-ত আছিলে গতিকে মই এনেকৈ বহুখিনি অফিচলৈ যাবলৈ সুযোগ পাইছিলোঁ ট্ৰেইনিং এণ্ড ডেভেলপমেণ্টত থাকি মোৰ পিছত মই US-লৈ ইণ্টাৰনেল ট্ৰান্সফাৰ হৈ তালৈ গ'লোঁ তেওঁলোকৰ যিটো এমপ্লয়ী অনবৰ্ডিং আছিলে সেইটো অপাৰেশ্যন লিড কৰিবলৈ এইটো এটা বৃহৎ অপাৰেশ্যন কাৰণ বহুত এটা স্কেলত কাম কৰা হয় বহুতখিনি এমপ্লয়িজ থাকে তেওঁলোকক তেতিয়া মই শিকিলোঁ কেনেকৈ এটা ডাঙৰ অপাৰেশ্যন চলোৱা হয় আৰু নতুন এমপ্লয়িজক কেনেকৈ আঁকোৱালি ল'ব পাৰি এটা নতুন অৰ্গেনাইজেশ্যনত নহয় কেনেকুৱা ধৰণৰ কালচাৰেল ইণ্টিগ্ৰেশ্যন এটা হয় সেইখিনি কি কৰিব পাৰি সেইটো কাম আৰু তাৰপিছত মই HR বিজনেছ পাৰ্টনাৰ বুলি কয় যিখিনি আমি বিজনেছ ৰিলেটেড HR ছাপৰ্ট অৰ্গেনাইজেশ্যনেল ডেভেলপমেণ্টেই হওক চেঞ্জ মেনেজমেণ্টেই হওক সেইখিনি কাম কৰোঁ গুগলৰ অফিচটো ৱৰ্ল্ডৰ এটা মানে চাবলগীয়া অফিচ বুলি সকলোৱে তাত ৱৰ্ক কালচাৰ বেলেগ হয় তাৰ বিশ্বৰ বিভিন্ন জেগাৰ পৰা মানুহে আহি তাত কাম কৰে তো আপোনাক মই এইটোৱে সুধি লওঁ প্ৰথম গুগলৰ অফিচটো কেনেকুৱা প্ৰথম কৈছে এই মানে মেইন যিটো অফিচ না গুগলৰ আমি আগতে মাদাৰশ্বিপ বুলি কওঁ মানে আমাৰ বহুতখিনি যিহেতু মাউণ্টেইন ভিউৰ অফিচটো হেডকোৱাৰ্টাৰ আছিলে বহুতকেইখন অফিচ বিল্ডিংছ আছিলে আৰু ডিপাৰ্টমেণ্ট বেলেগ আৰু বিল্ডিংছো কেইবাখনো কাৰণ এটা বৃহৎ এটা কেম্পাছ আৰু এটা অফিচৰ পৰা আনটোলৈ কেতিয়াবা অকল চাইকেলেই নহয় বাছ দিও যাবলগীয়া হয় এতিয়াতো তেওঁলোকে ৰাইডছো কৰিছে কিন্তু তাৰ মাজত যিহেতু গুগলৰ কিছুমান কালচাৰৰ ওপৰত ইন'ভেশ্যন নহয় জানো এডাপ্টেবিলিটি আৰু মানে পেশ্যন ফৰ টেকন'লজি সেই বস্তুটো সেই কেম্পাছটোৰ থ্ৰুদি তেওঁলোকে যিখিনি আৰ্কিটেক্টছ আছে তেওঁলোকে এনেধৰণে ডিজাইন কৰে যাতে বিল্ডিংটোৰ আমাৰ স্পেচখিনিয়ে সেই কথাটোক প্ৰতিনিধিত্ব কৰে মানে প্ৰতিটো মুহূৰ্তত যাতে সেই বস্তুটো মনত সোমাই থাকে যে ফুল্লি ছাষ্টেইনেবল যিটো ইক' ফ্ৰেণ্ডলি আমাৰ এটা কেম্পাছ তাৰ মাজত গছ গছনি এতিয়া কিছুমান বিল্ডিং হৈছে কিন্তু আগতে পুৰণা ঘৰৰ নিচিনা অফিচ বিল্ডিংবোৰ গছ গছনি বহুত বেছি এখন গাঁও যেন এখন ট্ৰুলি ভিলেজ য'ত আমি এমপ্লয়িজখিনিয়ে এনেকুৱা নহয় যে স্পেচিফিক কেবিনত কাম কৰা হয় অ'পেন স্পেচ থাকে ইজনে সিজনক কথা বতৰা পাতে কোনোবাই ঘৰত কুকিজ বনালে লৈ আহে ধৰক ইজনে সিজনক শ্বেয়াৰ কৰে আমি সদায় এখন কেফে আছে চাৰ্লিজ কেফে তাত বিভিন্ন কুজিন বনোৱা হয় আৰু কেইবাখনো খোৱাটো প্ৰাধান্য আছে দেই খোৱা বহুতখিনি কুজিন আছে আৰু বহুত ধৰণৰ খোৱা আছে এতিয়া ফ্ৰেণ্ডলি হয় মানে গোটেই ফ্ৰেণ্ডলি খুবেই ফ্ৰেণ্ডলি হয় আৰু এটা বস্তু সুধি থওঁ আৰু গুগলৰ অফিচ বুলি কোৱাৰ লগে লগে তাত যিটো ৱৰ্ক কালচাৰ কিমান সময় কাম কৰিব লাগে কাম কৰাৰ ধৰণবোৰ কেনেকুৱা হয় মই জনামতে ক'ৰবাত পাই থাকোঁ ন গুগলৰ অফিচটোৰ বিষয়ে যদি গুগলক সোধে গুগলেই কৈ দিব তাত ৰেষ্ট লোৱাৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি সকলোবিলাক ব্যৱস্থা আছে বুলি কয় তো আপোনাৰ পৰা জানি লওঁ মানে এমপ্লয়ী ফ্ৰেণ্ডলি এটা কালচাৰ য'ত আমি উই কেন এমব্ৰেছ আৱাৰ ট্ৰু চেল্ফছ যাতে কিছুমান সুবিধা বহুত আগতে এক্সেচিবিলিটিৰ ক্ষেত্ৰত যেনেকৈ এজ ৱৰ্কিং মাদাৰ্ছ ৰুমৰ যিটো প্ৰয়োজন বা ফৰ পিপল উইথ ডিজেবিলিটিজ কেনেকুৱা ধৰণৰ সুবিধাৰ প্ৰয়োজন সেইখিনি আমি কেম্পাছৰ পৰা শিকিবলৈ পাইছোঁ আৰু এইবিলাক খুবেই দৰকাৰী নহয় জানো যে আমি যেতিয়া ট্ৰেইনিং দিওঁ
স্পেচেছখিনি এনেকুৱা ধৰণে ডিজাইন কৰিব লাগে যাতে হুইল চেয়াৰ একচেচিবল হয় সকলোৰে বাবে সেয়া খুবেই ইম্পৰ্টেণ্ট আৰু মানুহে শিকিবৰ কাৰণে বিকজ কালচাৰটো হ'ল ইটছ এ কলাবৰেটিভ কালচাৰ ইট ইজ এ লাৰ্ণিং মাইণ্ডছেট ইট ইজ এ পেশ্যন ফৰ টেকন'লজি চ' কিবা যদি তাতে কিবা এটা গেপ হয় যে এই সুবিধাটো নাই বাবে কোনোবা এজনে এইখিনিক পাৰ্টিচিপেট কৰিব পৰা নাই তেতিয়া কোনোবা এজন আহি যিয়ে ফিল্ডত নহওক তেওঁ ইঞ্জিনিয়াৰ হ'ব পাৰে নহ'বও পাৰে আহি সেইখিনিক আগভাগ লৈ সেই কামটো আগবঢ়াবলৈ চেষ্টা কৰে অ'কে গুগলৰ অফিচ বা বেলেগ অফিচেই হওক মই কম্পেয়াৰ কৰিবলৈ যোৱা নাই মই মেইনলি গুগলৰ অফিচটোৰ কথাই জানিবলৈ বিচাৰিছোঁ ধৰক এতিয়া যিবিলাক আমাৰ কৰ্পৰেটিভ মানে ডিপাৰ্টমেণ্ট থাকে বা মানে য'ত ধৰক এতিয়া মই কি বুলি কওঁ আপোনাক মোক প্ৰপাৰ শব্দটো অহা নাই ধৰক ছিনিয়ৰ জুনিয়ৰ হাইৰাৰ্কি যিটো থাকে নহয় জানো সেই কালচাৰটো গুগলত আছে নাই নাই এইটো এটা অ'পেন ড'ৰ মই নাই বুলি মোৰ এক্সপিৰিয়েঞ্চ এটা ডেফিনেটলি অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ এটা হাইৰাৰ্কি হেৰিৰ কাৰণে ডিৰেকশ্যনৰ কাৰণে আৰু ষ্ট্ৰাকচাৰেলি সেইটো এটা থাকিব লাগে সেইটো আছে বাট ইট ইজ এন অ'পেন ড'ৰ ছিষ্টেম যেতিয়াই আমি এনেকুৱা এটা অৰ্গেনাইজেশ্যন য'ত কোনোবাই নিজৰ ভাৱধাৰা নিজৰ দৃষ্টিভংগীটো মুকলিকে শ্বেয়াৰ কৰিবলৈ তেওঁলোকে শংকা অনুভৱ নকৰে সেইখিনি দিয়া হয় আৰু সেইবাবেই মানে মই এতিয়া নিজৰ অভিজ্ঞতা মোৰ জুনিয়ৰ্ছখিনিয়ে মোৰ লগত একেলগে মোৰ ঘৰত আহে মোৰ ল'ৰা ছোৱালীক চিনি পায় বা ঠিক তেনেকৈ মই যেতিয়া US-লৈ যাওঁ তেতিয়া মোৰ ছিনিয়ৰ্ছখিনি বা মোৰ স্কিপ লেভেলৰ ট্ৰিপল স্কিপ লেভেলে আহি পেলাই মোৰ খবৰ লয় মোক সোধে কেনেকুৱা ধৰণৰ গতিকে এই অ'পেন কালচাৰ এটা আছে যাতে আমি কথা পাতোঁ অ'পেন ড'ৰ এখন থাকে অ'পেন ড'ৰ এনি টাইম এনি হেৰিত যিকোনো এটা পাৰ্চপেক্টিভ শ্বেয়াৰ কৰিবলৈ যাব পাৰে তাৰ মাজতে কিছুমান হয়তো ডেফিনেটলি থাকিব কিন্তু ষ্ট্ৰাকচাৰেলি দ্য কালচাৰটো এনেকুৱা হয় যে আমি মুকলিভাৱে ইজনক সিজনক ভয় কথাটো পাতিবলৈ আমি যাতে মানে এটা ছেফটি এটা চাইক'লজিকেল ছেফটি এটা বিল্ড হয় অ'কে ঠিক একেদৰে মহিলাৰ বাবে ৱৰ্কিং ওমেনৰ কাৰণে কেনেকুৱা গুগলৰ অফিচ গুগলৰ কালচাৰটো বেলেগ মোৰ দুটা সন্তান আৰু দুটা মেটাৰনিটি লিভত মই ইণ্ডিয়াতো আছোঁ আৰু US-তো আছোঁ মই সেইফালৰ পৰা মই নিজকে খুব প্ৰিভিলেজড বুলি ভাবোঁ যে মই এটা ইমান কমফৰ্টত আছোঁ যেনে ইণ্ডিয়াত থাকোঁতে এবাৰ মই মোৰ ডিউ ডেটৰ খুব ওচৰত যেতিয়া মই অলমষ্ট ফাইনেল ফিউ উইকছত তাৰপিছত মোক হয়তো প্লেনত বহিব নিদিব কিন্তু ফাইনেল উইকছত মই টকিঅ' যাবলগীয়া হৈছিলে এটা ট্ৰেইনিং কৰিবৰ কাৰণে এইটো এটা আৰ্জেণ্ট নীড আছিলে গতিকে মই যাবই লাগিব তেতিয়া মোক মোৰ মেনেজাৰেই নহয় মেনেজাৰ তাৰ ওপৰ মেনেজাৰে ইমেইল যোগে কণ্টেক্ট কৰি দুবাৰকৈ কৈছে যে বিজনেছ ক্লাছত টিকেটটো কাটিব লাগে আৰু মই ঠিকে আছোঁ নে নাই মই খোজাই নাই তেওঁলোকে সেইটো মই যে কামখিনি কৰিছোঁ মই কেনে আছোঁ মই ঠিকে আছোঁ নে নাই মই প্লেইনখনৰ পৰা নামিছোঁ তাৰ হোটেলত যিটো আমাৰ হোটেলখন আৰু অফিচখনৰ মাজত এটা ব্ৰিজ আছে চ' সেই মই তলতে যাবলগীয়া হোৱাই নাই ক'তো বাহিৰত মই ঠিক হোটেলৰ ৰুমত আছোঁ ব্ৰিজখন দি অফিচলৈ গৈছোঁ অফিচৰ দিনটোত সকলোৰে মাজত মই ট্ৰেইনিং কৰিছোঁ পিছদিনা উভতি আহিছোঁ যে তেওঁলোকে জেনুইনভাৱে কেয়াৰ লয় অকল যে এওঁক অকল কোম্পানীৰ কামটোৰ কাৰণেই নহয় জেনুইনলি এজ এন ইণ্ডিভিজুৱেল কেয়াৰ লয় মই যেতিয়া ইয়াৰ পৰা US-লৈ গৈছিলোঁ হায়দৰাবাদৰ পৰা ট্ৰেন্সফাৰ লৈ কমপ্লিটলি এইটো এটা হিউজ চেঞ্জ মোৰ কাৰণে নহয় জানো এজ এন যদিও মই তেওঁলোকৰ লগত বহুখিনি ভাৰ্চুৱেলি কাম কৰি আহিছোঁ একেখিনি কলিত কিন্তু মোৰ ল'ৰা ছোৱালী মোৰ তেতিয়া ছোৱালী 3.5 বছৰ হৈছিলে মোৰ হাজবেণ্ড আছিলে মোৰ লগত মই যেতিয়া গৈছোঁ তেওঁলোকে প্ৰথম কথা কৈছে যে কামৰ শিকাখিনি হৈ থাকিব তুমি প্ৰথমে নিজেই ছেটেল হৈ লোৱা কাৰণ এইটো এটা তোমাৰ কাৰণে ডাঙৰ ট্ৰানজিশ্যন আৰু তাৰপিছত কামটো আছেই আৰু তাতকৈ ডাঙৰ কথা তোমাৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে সেইখিনিৰ কাৰণে আমি আনিছোঁ গতিকে তোমাৰ পৰা আমিও শিকিম এই বস্তুটো যে এন ইনভিটেশ্যন এজন ছিনিয়ৰ্ছে যেতিয়া কয় যে
এটা ইনভিটেশ্যন যে তুমিও ইউ আৰ পাৰ্ট অফ দিছ, সেইটোক আমি বিলঙিং বুলি কওঁ, সেইটো খুবেই দৰকাৰ। সেই বস্তুটো যিকোনো এটা কমিউনিটিত আমি ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰোঁ। তাৰ মাজতে কিছুমান হাইলি ইম্পৰ্টেণ্ট হ'ল কানেকশ্যন, মানুহৰ যিটো কানেকশ্যন, উইমেন গ্ৰুপেই হওক বা আমাৰ কেতিয়াবা পেশ্যন আছে, মিউজিক গ্ৰুপ আছে ভিতৰত, কোনোবাই যদি কিবা এটা শিকিব বিচাৰে, আমি ইজনে এমপ্লয়ী টু এমপ্লয়ী লাৰ্ণিং বুলি এটা ছিষ্টেম আছে, যোনে যাকে কিবা এটা শিকাব বিচাৰে শিকিব পাৰে, নিটিঙেই হওক বা স্কাল্পটিঙেই হওক বা কিবা এটা বজোৱাই হওক, সেইখিনিও খুব এনকাৰেজ কৰে। আৰু প্লেটফৰ্ম আছে য'তে আমাৰ কানেকশ্যনবোৰ যে হয়, সেই কানেকশ্যনবোৰ আমাৰ নিজৰ, মই গান গাই ভাল পাওঁ বা গীত মাত এইবিলাকৰ দি মোৰ এটা কানেকশ্যন হয় মানুহৰ লগত, নহয়, সেইখিনি এনকাৰেজ কৰা হয়। এতিয়া চিলিকন ভেলীৰ পৰা আমি শোণিতপুৰলৈ গুচি আহিম। জন্ম তেজপুৰত, পঢ়া শুনা তেজপুৰত, দৰং কলেজত পঢ়া শুনা কৰিলে, ইংৰাজীত মেজৰ ল'লে, তাৰপিছত কটন, তাৰপিছতে গুৱাহাটী ইউনিভাৰ্চিটি, আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ কেম্পাছৰ পৰাই তেখেতে গুগললৈ ছিলেকশ্যন লাভ কৰিলে। বাইদেউৰ লগত মই যেতিয়া আমি কেমেৰাৰ পিছফালে কথা পাতি আছিলোঁ, তেতিয়া বাইদেৱে মোক এটা কথা কৈছিলে যে অসমৰ ল'ৰা ছোৱালীৰ ইংলিছ খুব ভাল আৰু সেইকাৰণে ছিলেকশ্যন হৈছিলে ইণ্ডিয়াৰ ভিতৰত সেই সময়ত 2007 চনত ইণ্ডিয়াৰ পৰা মাত্ৰ 7জনক ছিলেক্ট কৰা হৈছিলে, তাৰ ভিতৰত বাইদেউ আছিলে অন্যতম। কওক এতিয়া আমাৰ ইংলিছ খুব ভাল। এইটো হয়, আমাৰ মানে ৰিচাৰ্চ তথ্য নহয়, যিটো মই জেনেৰেলি নৰ্থ ইষ্টৰ যিটো কিছুমান ল'ৰা ছোৱালী আছে, তেওঁলোকৰ স্প'কেন ইংলিছেই হওক, ৰিটেন ইংলিছেই হওক, গ্ৰামেটিকেল চিমেণ্টিক্স আৰু চিনটেক্স, এইখিনি গ্ৰেস্প কিছুমান খুব ষ্ট্ৰং থাকে। মই এইটো নকওঁ যে মই খুব ভাল আনতকৈ, সেইকাৰণে মই পাইছোঁ। আৰু বহুতো যেতিয়া ছিলেকশ্যন হৈছিলে JNUৰ পৰাও কেইজনমান খুবেই টেলেণ্টেড, আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰাও কেইজনমান টেলেণ্টেড, নেহৰুৰ আনো আছিলে। এণ্ড কিন্তু জেনেৰেলি এটা ধাৰণা যে আমাৰ যিখিনি টেকনিকেল ডেপ্থ বা যিখিনি কনচেপচুৱেল ক্লেৰিটি ইংলিছত, সেইখিনি তেওঁলোকে পিছত যেতিয়া তেওঁলোকে কৈছিলে যে তেওঁলোক ইয়ালৈ আহিছিলে কাৰণ তেওঁলোকে জানিবলৈ পাইছিলে যে ইয়াত সেই বস্তুটো আছে। আৰু আপোনাক মই এটা কথা কওঁ, মই যেতিয়া ইংৰাজী পঢ়িছিলোঁ, মই ছেইণ্ট জোচেফ কনভেণ্টত পঢ়া তেজপুৰত, আৰু মই তেজপুৰৰ মোৰ স্কুলৰ টিচাৰ্ছখিনি, শিক্ষকখিনি যথেষ্টখিনি শিকাইছিলে। কিন্তু মোৰ দেউতা যিহেতু তেজপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আছিলে, আৰু তেওঁলোকৰ যথেষ্ট তাৰ স্কুলৰ শিক্ষককেইজনে মোক যথেষ্ট, আৰু অন্য LP স্কুলৰ শিক্ষকেও মোক অসমীয়া পঢ়াইছিলে। গতিকে মই গ্ৰামাৰ মই মাজতে কৈ থ'ব বিচাৰিম, বাইদেউৰ কোনোবা শব্দত, অসমীয়া শব্দত ৰৈ যাব পাৰে, কাৰণ এইকাৰণেই কৈছোঁ, ৰাতিপুৱাৰ পৰা গধূলিলৈকে ইংৰাজীতেই কথা পাতিবলগীয়া হয়, কিন্তু বাইদেৱে ঘৰত সন্তানৰ লগত, স্বামীৰ লগত অসমীয়াত কথা পাতে। আৰু ইমান 18 বছৰে অকল ইংৰাজী ভাষাতেই কথা পাতি গুগলৰ অফিচত কাম কৰি থকাৰ কেতিয়াবা ৰৈ যাবলগীয়া নহয় অসমীয়া এটা শব্দত? ইছৰাম, মানে ধন্যবাদ কৈছোঁ তুমি যে সেই কথাটো কৈছা, কাৰণ হয়, মোৰ ইয়াত কথা মানে আজি প্ৰথমবাৰৰ বাবে মই এনেকৈ আহি অসমীয়াত এটা বাৰ্তালাপ কৰিবলৈ তোমাৰ লগত সাহস কৰিছোঁ। কিন্তু এইকাৰণে আহিছোঁ যে আমি সংকোচ কৰি শুদ্ধকৈ নোকোৱাৰ বাবে, পাৰফেক্টলি নোকোৱাৰ বাবে আমি বহুতে নকওঁ। আৰু নোকোৱাৰ কাৰণ হৈছে আমাৰ ভাষাটো চৰ্চা নহয়। গতিকে ভুলে শুদ্ধই আজি কমেই। আৰু আমি পাতিম, যিহেতু আমি জোনাকী যুগৰ কথা পাতিবলগীয়া আছে, আৰু অসমীয়া শব্দ, অসমীয়া আখৰখিনিয়ে কেনেধৰণেনো গুগলে স্বীকৃতি প্ৰদান কৰিছে, এই ওপৰত আমি কথা পাতিম কিছু সময়ৰ পিছতে। চাই যাব অনুষ্ঠানটো শেষলৈকে। মই এই কাহিনীখিনি 2007ৰ পৰা আজিলৈকে কাহিনীখিনি অকণমান আকৌ ভালকৈ পতা নহ'ল, কাৰণ আপুনি তেজপুৰত পঢ়িলে, ইংলিছ মেজৰ আছিলে আপোনাৰ, সেইখিনি অলপ কৈ দিয়ক। তাৰপিছতে গুৱাহাটী ইউনিভাৰ্চিটিত গুগলৰ পৰা মানুহ আহিলে, কেম্পাছ ইণ্টাৰভিউ হ'ল, সেই কথাখিনি অলপ। হয়, মই তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত RCC 3 হোষ্টেলত, দৰঙৰ পৰা ক'ব লাগিব, ঠিক আছে। মই মানে দৰং কলেজত মই আৰ্টছ ল'লোঁ। মোৰ আৰ্টছ লৈ মোৰ ইংলিছত খুব পঢ়াৰ চখ আছিলে, ইংলিছ আৰু ইকনমিক্স মই ভাল পাইছিলোঁ। আৰু মোৰ আগৰ পৰা উদ্দেশ্য আছিলে যে মই হিউমেনিটিজে ল'ম আৰু সেইখিনিয়ে পঢ়ম। আৰু দেউতাই যদিও তেওঁ বায়'লজি, বটনীৰ টিচাৰ হয়, তেওঁ এনকাৰেজ কৰিছিলে বহুত আগৰ পৰা যে যি ইণ্টাৰেষ্ট আছে সেইটোৱে পঢ়, আৰু মই লিখা মেলাও তেতিয়া কৰোঁ, অসমীয়াতো ইংলিছতো লিখোঁ। আৰু দৰং কলেজত ক্লাছ 12ত হায়াৰ ছেকেণ্ডেৰী কৰি মই কটনলৈ আহিলোঁ ইংলিছত গ্ৰেজুৱেশ্যন কৰিবলৈ।
ইংলিছ ডিপাৰ্টমেণ্টত কটনত ইংলিছ গ্ৰেজুৱেশ্যন কৰি কটনৰ হোষ্টেলত থাকি আৰু কিছুমান সময়ত কিছু সময়ত প্ৰাইভেট হোষ্টেলতো আছিলোঁ কিন্তু কটনৰ যিটো কালচাৰ সেইটো আৰু অসমীয়া বিহু নচাই হওক বা আমাৰ জেং বিহুৱে হওক বা বনগীতেই হওক এইখিনি মই আগতে তেজপুৰত খুব ৰাভা সংগীত জ্যোতি সংগীত গাইছিলোঁ মই ভাতখান্দিৰ পৰা ভোকেল হিন্দুস্তানী ভোকেলৰ প্ৰশিক্ষণ লৈছিলোঁ পূৰ্ণবৰ্ত গোস্বামী ছাৰ সত্ৰাধিকাৰ নিকামল সত্ৰৰ তেখেত আছিল মোৰ গুৰু নীতি ভূঞা তেখেতো মোক শিকাইছিলে গতিকে যথেষ্টখিনি তেজপুৰৰ আমাৰ যিখিনি সাংস্কৃতিক কালচাৰ আছিল আৰ্ট এণ্ড কালচাৰ সেইখিনিৰ লগত মই সদায় জড়িত আছিলোঁ আৰু কটনত হোষ্টেলৰ হেৰি হিচাপে মই যথেষ্টখিনি সুযোগ পাইছিলোঁ এইখিনি পাৰ্টিচিপেট কৰিবলৈ আৰু আমাৰ পৰিৱেশ কিছুমানো এনেকুৱা যে আমাক এইখিনি সুযোগ দিয়ে তাৰপিছতে মই গুৱাহাটী ইউনিভাৰ্চিটিত কিন্তু মোৰ যথেষ্টখিনি ইনভলভমেণ্ট আৰু নিজৰ যিখিনি পাৰ্চপেক্টিভ মই সিদিনাও মোৰ প্ৰফেচাৰ্ছখিনিক লগ কৰিছিলোঁ আশা কোঠাৰী মেম বিভাস চৌধুৰী ছাৰ প্ৰদীপ্ত বৰগোহাঁই ছাৰ ৰঞ্জিত দেৱ গোস্বামী ছাৰ দলিকা জ্যোতি মেম এওঁলোক অঞ্জলি দৈমাৰ মেম এওঁলোক আছে এতিয়াও আছে কেইজনমান হয়তো ৰিটায়াৰ হৈছে হেৰি কিন্তু যিকেইজন আছে তেওঁলোকক মই লগ কৰিলোঁ সকলোকে নহয় মই চিৰকৃতজ্ঞ তেওঁলোকৰ ওপৰত কাৰণ তেওঁলোক নোহোৱা হ'লে তেওঁলোকে মোক উৎসাহ নিদিয়া হ'লে মইজনী সেই সময়ত কেতিয়াও বাহিৰলৈ নোযোৱা কেতিয়াও বাহিৰলৈ যোৱা নাই এখন ছেমিনাৰ প্ৰেজেণ্ট কৰিবলৈ মই দিল্লীলৈ গৈছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা সেইটোৱে মোৰ প্ৰথম অসমৰ বাহিৰ যোৱা অনুভৱ তাৰপিছতে মই গৈছোঁ গুগলত ইণ্টাৰ্ণশ্বিপ হিচাপে ছিলেক্ট হয় নহয় জানো হায়দৰাবাদ গতিকে সেই যে ইণ্টাৰভিউ যিদিনা হ'বলৈ আহিছে সেইদিনা মই আকৌ মোৰ মেচ ডিউটি আছিলে গতিকে মই মালিগাঁৱত বজাৰ কৰিবলৈ গৈছিলোঁ টেম্পুত উঠি পেলাই হেৰি হোষ্টেলৰ মই RCC3 মেচ চলাবৰ কাৰণে এই ধৰক মালিগাঁৱৰ যিখন বজাৰ নহয় জানো তাৰ পৰা বজাৰ সমাৰ কৰি আহি এখন ন'টিচ মৰা হৈছে যে এনেকুৱা এটা ইণ্টাৰভিউ হ'ব সেই ইণ্টাৰভিউটো কৰিবলৈ মই ৰেডি হৈ পেলাই আহিছোঁ আৰু তেতিয়া আমাৰ ক্লাছটোত তেতিয়া 70মান ষ্টুডেণ্টছ আছিলে আমি ফাৰ্ষ্ট ইয়াৰ ক্লাছ পিছে দেই আমি একো ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰৰ পৰা যদি ফাইনেল ইয়াৰটো কেইজনমান আছে কেইজনমানৰ ছিলেকশ্যন তেতিয়াও হৈছিলে প্ৰথম প্ৰশ্নটো সুধিছিলে যে সেইটো মনত আছে প্ৰথম প্ৰশ্নটো মোৰ মনত আছে why are you interested in participating in this interview why are you interested in joining Google মোৰ এতিয়াও মানে মনত আছে যে সেই সময়ত অলপমান গুগলৰ বিষয়ে পঢ়ি গৈছিলোঁ গতিকে মই ক'লোঁ যে যিটো কালচাৰ আছে যিটো এটা অ'পেন কালচাৰ য'ত মই মুকলিভাৱে মোৰ নিজৰ পাৰ্চপেক্টিভ শ্বেয়াৰ কৰিব বিচাৰোঁ ইজনে সিজনৰ পৰা শিকিব বিচাৰোঁ এই কলাবৰেশ্যনটো মোৰ ভাল লাগে আৰু সেয়েহে আৰু মোৰ মনত আছে তেতিয়া মোক প্ৰথম ইণ্টাৰভিউটোৰ কাৰণে মোক মাতি নিছিলে মই প্ৰথম হাত দাঙিছিলোঁ উত্তৰটো দিবলৈ আৰু মোকে তেওঁলোকে ইণ্টাৰভিউটো দিবলৈ মাতিলে আৰু তাৰপিছত হ'ল ডে চবৰে ইণ্টাৰভিউজখিনি হ'ল আৰু সেই ইণ্টাৰভিউ হোৱাৰ পিছত মানে ভবা নাই আৰু যে পাম কিন্তু বহুতো গ্ৰামেটিকেল কুৱেশ্যন যিহেতু এটা লেংগুৱেজ স্পেচিয়েলিষ্ট হিচাপে হায়াৰ কৰিছে তেনেকুৱা ধৰণৰ বহুতখিনি ইণ্টাৰভিউজ হৈছিল তাৰপিছত মাল্টিপল ইণ্টাৰভিউজ হৈছে তাৰপিছত ভাৰ্বেল ইণ্টাৰভিউজ হৈছে আৰু তাৰপিছত তেওঁলোকে যিখিনিক ছিলেক্ট কৰিলে সেইখিনিক কেইমাহমানৰ কাৰণে হায়দৰাবাদলৈ ইণ্টাৰ্ণছ হিচাপে লৈ গৈছিলে প্ৰশিক্ষণ দিবৰ বাবে আৰু সেই ট্ৰেইনিংটো হৈছিলে আমাক ট্ৰেইনাৰ প্ৰশিক্ষণ দিবলৈ এতিয়া চাওক পঢ়ি আছোঁ আমি তেজপুৰত গুৱাহাটীত পঢ়ি আছোঁ আৰু গুগলৰ নিচিনা এটা অফিচত য'ত গ্ৰেজুৱেটছেই হওক মাষ্টাৰ্ছেই হওক ইঞ্জিনিয়াৰ্ছেই হওক যিখিনি হায়াৰ কৰি টপ টেলেণ্ট যিখিনি হায়াৰ কৰি আহে ফ্ৰম টপ ক্ৰিমি ইউনিভাৰ্চিটিজক তেওঁলোকক ট্ৰেইনিং দিবৰ কাৰণে নিজৰ এটা ক্ৰেডিবিলিটি কৰিব লাগিব এটা স্কিলো লাগিব আৰু মই খুব লাজ কৰিয়ে আছিলোঁ কিন্তু কষ্ট কৰিব পাৰোঁ যথেষ্ট কষ্ট কৰিছিলোঁ আমি সকলোকেইজন ইণ্টাৰ্ণছৰ মাজতে আমাৰ এটা খুব ঘনিষ্ঠতা এটা হৈ গৈছিলে আৰু আমি ক্ল'জো আছিলোঁ খুব ফূৰ্তিও কৰিছিলোঁ সেই 7জন এতিয়াও আছেনে গুগলতে কাম কৰে সেই 7জন ইণ্টাৰ্ণছৰ ভিতৰত তেওঁলোকে পিছত ফুল টাইম মানে ছিলেক্ট কৰি অফাৰ দিলে অফাৰ দিয়াৰ ভিতৰত মই এজন আছিলোঁ আন কেইজনমান হয়তো আছিলে
চ' আমি কিন্তু ইণ্টাৰ্ণশ্বিপটো মই কমপ্লিট কৰিব নোৱাৰিলোঁ মোক আধা আগতেই আমাৰ ছাৰহঁতে সেইটো এটা তেওঁলোকৰ লগত বন্দবস্ত কৰিছিলে যে আমাক পঠিয়াই দিব লাগিব কাৰণ পঢ়িবলৈ পৰীক্ষা দিব লাগিব মাষ্টাৰ্ছৰ পৰীক্ষা কিন্তু পিছত আৰু ইণ্টাৰভিউ হ'ল ফোন যোগে ইণ্টাৰভিউ হ'ল অন্য ইণ্টাৰভিউ হ'ল কিন্তু সেই ইণ্টাৰ্ণশ্বিপৰ শেষত যিটো এক্সিট ইণ্টাৰভিউ বুলি কয় যিটো ছিলেক্ট কৰে তাত মোক এটা কনফাৰেঞ্চ ৰুমত যিখিনি এক্সপাৰ্টছ আছে লিডাৰ্ছ আছে তেওঁলোকে বহি আছিলে তেওঁলোক ষ্টুডেণ্ট হৈ বহি আছিলে ট্ৰেইনি হৈ প্ৰিটেণ্ড এইটো এটা মক ড্ৰাই ৰান বুলি কয় যিটো ট্ৰেইনিঙৰ এটা ড্ৰাই ৰান তেওঁলোক বহি আছিলে আৰু মই তেওঁলোকক ফেচিলিটেট ট্ৰেইনিংটো দিবলগীয়া হৈছিলে এইফালে মাষ্টাৰ্ছ কমপ্লিট কৰি পেলাই গৈছে নে তেতিয়া সেই ইণ্টাৰ্ণশ্বিপৰ কথা কৈ আছোঁ সেই প্ৰথম যিটো ফাৰ্ষ্ট ইয়াৰৰ সেইখিনি সেই ইণ্টাৰ্ণশ্বিপটো কৰি পিছত মই যেতিয়া উভতি আহিলোঁ পিছত গম পালোঁ যে মোৰ ছিলেকশ্যন হৈছিলে সেই ইণ্টাৰ্ণশ্বিপটো কৰিবলৈ যাওঁতে মোৰ দেউতাই কিন্তু কিংফিচাৰত ফ্লাইটত মোৰ এটা টিকেট বুক কৰি দিছিলে কাৰণ তেওঁলোকৰ তাৰপৰা কৈছিলে যে ৰিইম্বাৰ্ছ কৰা হ'ব সেইফালে দেউতাই তেওঁৰ এজন বন্ধুৰ লগত লাগি কোনখন ফ্লাইটতনো যাব তেতিয়াতো আৰু এনেকুৱা নহয় যে আমি অনলাইন প্লেটফৰ্মত গৈ বুক কৰিম সেইখিনি মানে মোৰ মেমৰিত আৰু সেই প্ৰথম জাৰ্ণিটো ফ্লাইটত প্ৰথমবাৰৰ বাবে ফ্লাইটত উঠিছোঁ অকলে গৈছোঁ সন্ধিয়া নামিছোঁ তাত এজন ড্ৰাইভাৰ আহি মোক লৈ গৈছে আৰু ধৰক মই তাত গৈ যিটো গেষ্ট হাউচত মোক ৰাখিছে সাংঘাতিক এটা ডিফাৰেঞ্চ নহয় জানো ইয়াত মই ইউনিভাৰ্চিটিত আছোঁ হোষ্টেলত পানী আহিবনে নাই বাকেট পানী ধৰক আৰু নেক্সট মমেণ্টত মই মানে এটা চেঞ্জ অফ স্পেচ আৰু মই মানে পাহৰি গ'লোঁ ঘৰত খবৰ দিবলৈ মই ফোন আছে কিন্তু জানো চা ফোনত তেতিয়াতো আৰু মোবাইল ফোন নাই ফোনটো কৰিলে কিজানি বিল কাটে বা বেছি পইচা হয় বা অফিচৰ মাজত সোমাই আপুনি সুধিছিলে কেম্পাছৰ কথা অফিচত যেতিয়া প্ৰথম সোমাই গৈছোঁ চকলেট কেণ্ডিজ জাকজমকতা দেখি আমি মানে সকলোবোৰ ইণ্টাৰ্ণ মানে ভাবিছোঁ চকলেট এটা খাওঁ নেকি আকৌ ভাবিছোঁ কোনোবাই কেমেৰাত চাই থাকিব নেকি পৰীক্ষা নেকি এইটো আকৌ ইমানবোৰ যে চকলেট দিছে এনেকুৱা ধৰণৰ কিছুমান মেমৰিজ আছে ৰিয়েলি মানে এইটো মই যে আজি এনেকৈ কথাবিলাক মোৰ সাধাৰণতে ইণ্টাৰভিউ এনেকুৱা নহয় ডাইৰেক্ট প্ৰশ্ন ডাইৰেক্ট কুৱেশ্যন তেনেকুৱা ধৰণেই হয় তো আজি মই যিহেতু গুগলৰ বিষয়ে জানিব বিচাৰিছোঁ গুগলৰ অফিচটোৰ বিষয়ে গুগলতনো কেনেকৈ চাকৰি পাব আৰু ৰচিকা শইকীয়া বাইদেৱে কেনেকৈনো আগবাঢ়ি গৈ আছে অনুষ্ঠান দীঘল হ'ব পাৰে বাট মই প্ৰত্যেকটো বস্তু সুধি গৈ থাকিবলৈ চেষ্টা কৰি থাকিম আৰু শেষলৈকে চাই গৈ থাকিব ভাল লাগিছে আজি মোৰ তাৰপিছতে আহিলোঁ মই দুটামান বেলেগ প্ৰশ্নলৈ তেনেকৈ হায়দৰাবাদৰ পৰা আৰু পিছুৱাই আহিবলগীয়া হোৱা নাই গৈ আজি 18 বছৰে গুগলত আপুনি আৰম্ভ কৰিলে মই আজি আপুনি কিমান দৰমহা পায় মই নুসুধোঁ বাট ফাৰ্ষ্ট ৰেমুনাৰেশ্যন কিমান আছিলে মোৰ প্ৰথম দৰমহা আছিলে 100 টকা মই থৈ দিছোঁ সেইটো 300 টকা আছিলে 100 টকা এটা থৈ দিছোঁ বাট আপোনাৰ ফাৰ্ষ্ট দৰমহা কি আছিলে মোৰ ফাৰ্ষ্ট দৰমহা বুলি সুধিবলৈ গ'লে মই যেতিয়া হাইস্কুলত আছিলোঁ মই ল'ৰা ছোৱালীক পঢ়াইছিলোঁ ইংৰাজী গুগলৰ দৰমহা গুগলৰ প্ৰথম দৰমহা মই 25,000 তেতিয়াই মই এইটো এইকাৰণে সুধিছোঁ কয় ন গুগলৰ হাইষ্ট চেলাৰী পেইড কৰা হয় বা তেওঁলোকক গতিকে আজিৰ দৰমহা মই বাইদেউৰ নুসুধোঁ আজিতো US ডলাৰত আহিব বাট তেতিয়া ইণ্ডিয়ান ৰুপিজতে আছিলে 25,000 টকা পাইছিলে ভাবক মানে প্ৰাউড ফিল কৰিছিলোঁ আৰু ভাল লাগিছিলে সেই সময়ত সেইটো কিন্তু এটা ৰিস্ক লৈছিলোঁ যে তাৰপিছতে আপুনি পঢ়া শুনা আৰু কণ্টিনিউ কৰিবলগীয়া নহ'ল মই মাষ্টাৰ্ছটো মই ইণ্টাৰ্ণশ্বিপ কৰাৰ পিছত মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাৰ পিছতহে ফুল টাইমকৈ জইন কৰিলোঁ কিন্তু গুগলত থাকোঁতে আমাৰ এটা বস্তু মোৰ এই অৰ্গেনাইজেশ্যনটোৰ খুবেই প্ৰিয় সেইটো হ'ল এটা কণ্টিনিউৱাছ লাৰ্ণিঙক ছাপৰ্ট কৰে যথেষ্টখিনি ছাপৰ্ট পাইছোঁ চ' এডুকেশ্যন ৰিএম্বাৰ্চমেণ্ট আছে সেইখিনি আমি ইউজ কৰি পেলাই মই নিজেই পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা কৰিলোঁ হিউমেন ৰিচ'ৰ্চ মেনেজমেণ্টত আজিও পঢ়ি আহিছোঁ বেলেগ ক'ৰ্চ হয়তো কৰি থাকোঁ মাজে গতিকে সেইখিনি কণ্টিনিউ কৰিছোঁ আমি সেইটো এৰিব নালাগে আমি সেইটো নিজৰ মতে ক'ব লাগে যাতে টেকন'লজিয়ে সেইটো জানক our differences are what make us human and আজি যেতিয়া টেকন'লজিয়ে AI is trying to be like human আমাৰ এইটো দায়িত্ব যে আমি we preserve our differences and we teach the technology how we are different আমি যেনেকৈ কওঁ তেনেকৈ ক'ব লাগে তেতিয়া মোৰ বিশ্বাসটো আমি তেনেকেই ক'ব লাগে আমি কোনো ধৰণৰ আৰু চবৰে হয়তো এইটো পাৰ্চপেক্টিভ বেলেগ হ'ব মই নিজৰ পাৰ্চপেক্টিভটোহে দিছোঁ এতিয়া বহুতখিনি ডাইলেক্টছ
বেলেগ থাকে এটা ভাষাৰ বহুতখিনি ডাইলেক্টছ থাকে গতিকে সেই ডাইলেক্টছখিনি ব্যৱহাৰ হ'ব লাগে সেইটো হিচাপতে অকল অসমীয়াৰ ক্ষেত্ৰতে নহয় অন্য ভাষাটো নহয় জানো কাৰণ আমাৰ ইণ্ডিয়াখনতে বেলেগ বেলেগ জেগাত লেংগুৱেজ বেলেগ বেলেগ হয় উচ্চাৰণ বেলেগ বেলেগ আৰু অসমখনততো আপুনি আপাৰৰ ফালে চাওক লোৱাৰৰ ফালে চাওক মিডলৰ ফালে চাওক সকলোতে উচ্চাৰণ প্ৰনাউন্সিয়েশ্যন সেইটো কথাটো মোৰ নামতেই আছে ন মোৰ নামটো হ'ল দন্তীয়া সৎ হুঁচৰিকাৰ ৰসিকাৰ শব্দটো এইটো মানে অসমীয়াত ক'লে কেতিয়াবা ৰসিকা কোৱা যায় ৰসিকা কোৱা যায় আৰু এইটো আমি এডাপ্ট কৰিব লাগিব আৰু এইটো যিটো পেচেঞ্চ আৰু গ্ৰেচ সেইটো আমি দিবও লাগিব আৰু সেই প্ৰনাউন্সিয়েশ্যনটো কেতিয়াবা সলনি হয় এতিয়া যদি মই কওঁ ৰসিকা শইকীয়া বাইদেউ আহিছে মইতো ক'ব লাগিব ৰসিকা শইকীয়া বাইদেউ আহিছে অসমত গ'লে আমি তেনেকৈ ক'ম বাট ৰসিকা শইকীয়া বা ৰসিকা শইকীয়া বেলেগ এটা প্ৰশ্নলৈ আহোঁ এইবাৰ আহিলোঁ মই গুগলত চাকৰিৰ বিষয়ে পাব পাৰে আৰু অসমৰ এতিয়া তাত কিমান মানুহ আছে আপোনাৰ ছ'চাইটি এখন নিশ্চয় আছে অসমৰ গুগলত আছে বহুতো আছে আৰু যিখিনি কাম তেওঁলোকে কৰি আছে আমি খুবেই গৌৰৱ অনুভৱ কৰোঁ মই তেওঁলোকৰ নাম আজি ইয়াত ক'ব নোৱাৰোঁ কাৰণ তেওঁলোকৰ অনুমতি লোৱাও নাই কিন্তু তেওঁলোকৰ যিখিনি কাম আছে সেইখিনি দেখি আৰু এনেকুৱা কিছুমান পজিশ্যনত তেওঁলোক আছে টেকনিকেল পজিশ্যনত সেইটো দেখি যথেষ্ট গৌৰৱ অনুভৱ কৰোঁ আছে ফৰ উইমেন ৰাইট আমাৰ মহিলাসকলৰ কাৰণে ইঞ্জিনিয়াৰিং ছায়েন্স টেকনিকেল এডুকেশ্যন ইঞ্জিনিয়াৰিং মেথমেটিক্স এইখিনি এডুকেশ্যনখিনি আৰু পঢ়াব লাগিব হৈ আহিছে অলৰেডি ৰাইট আজি বহুতখিনি কিন্তু জেনেৰেলি ৱৰ্ক ফ'ৰ্চত আৰু এটা গ্ল'বেল চিণ্ড্ৰম যিটোত মানে টেকনিকেল এডুকেশ্যনত অলৰেডি ৱৰ্ক ফ'ৰ্চত মহিলাৰ যিটো ৰিপ্ৰেজেণ্টেশ্যন আছে সেইটো কম আৰু তাৰ পৰা বহুতে নিজৰ মানে চাইল্ড কেয়াৰে হওক হেৰি ক্ষেত্ৰত চাকৰি এৰিব লগা হয় আৰু তাৰ মাজত যিখিনি টেকনিকেল ছাবছেট আছে সেইটো তাৰ ভিতৰতো কম টেকনিকেল এডুকেশ্যন নহয়ও আৰ্টছ পঢ়িও গতিকে আজি দিনত বহুতখিনি বেলেগ বেলেগ কেৰিয়াৰ পাথছ ওলাই আহিছে হিউমেনিটিজ ষ্টুডেণ্টছৰ কাৰণে গতিকে তেওঁলোকৰ বাবেও নিশ্চয় সুবিধা হ'ব যিটো আৰ্টিষ্টৰ প্ৰয়োজন আছে বিভিন্ন আৰ্টিষ্ট আছে কণ্টেণ্ট ৰাইটাৰ্ছ আছে আৰু HR ফিল্ডছ কিছুমানত আছে নহয় জানো বিভিন্ন ধৰণৰ আজিকালি কেৰিয়াৰ পাথছ কিছুমান ওলাই আহিছে মই সমিধানটো আমাৰ কেৰিয়াৰ কাউন্সেলিং এটা গুগল নহয় দেই এইটো মানে অসমীয়া সমাজৰ কেইজনমানৰ এটা কেৰিয়াৰ কাউন্সেলিং গ্ৰুপ আছে তেওঁলোকে অসম ট্ৰিবিউনতো কিছুমান কেৰিয়াৰ ছাজেশ্যনছ দি থাকে তেওঁলোকৰ এটা নেটৱৰ্ক আছে বাহিৰত থকা প্ৰবাসী বা অসমত থকাও কেইজনমানে যিখিনি কেৰিয়াৰ ছাপৰ্ট কৰে তেওঁলোকৰ বহুত নলেজ আছে সেইটো টেপ ইন কৰিব লাগে আৰু তেনেকুৱা ধৰণৰ বেলেগ অৰ্গেনাইজেশ্যনকো ব্যৱহাৰ কৰিব লাগে থেংক ইউ ছ' মাছ আৰু কেইটামান প্ৰশ্ন আছে মই সেইকেইটা সুধি ল'ব বিচাৰিছোঁ অসমীয়া মানে জোনাকী যুগ যিটো 2010 চনৰ পৰা আৰম্ভ হৈছে তাৰ ওপৰত যথেষ্টখিনি কাম আমাৰ কৰিবলগীয়া আছে আপুনি বিশেষকৈ তাত লাগি আছে আমাৰ অসমীয়া শব্দ অসমীয়া বৰ্ণ অসমীয়া লিপি ধ্ৰুপদী স্বীকৃতি পালে 200 বছৰৰ পিছত আমি আৰু ফ্লেশ্ববেক কৰিব লাগিব 2010 চনলৈ 2010 চনত মোৰ অতি শ্ৰদ্ধাৰ মাননীয় নেডাৰলেণ্ডৰ ৱাহিদ চালেহা মোক যোগাযোগ কৰিলে যে তেতিয়া যে মানে অসমীয়া ভাষাত গুগল ছাৰ্চৰ অভাৱৰ ক্ষেত্ৰত আৰু আমি কি কৰিব পাৰোঁ সেইটো তেওঁ ইতিমধ্যে মানে বিশ্বৰ বিভিন্ন ঠাইৰ লোকৰ লগত যোগাযোগ কৰি চবৰে দৃষ্টিভংগীবোৰ জানিবলৈ বিচাৰিছিলে আৰু সেইসকল যোন আগ্ৰহী আছিলে অসমীয়া ভাষাক ডিজিটেল জগতত আনিবৰ বাবে যিসকল আগ্ৰহী লোক আছিলে তেওঁলোকৰ এটা গোট হৈ তুলিছিলে তাত চিয়েটলৰ শ্ৰী সত্যজিৎ নাথ দাদাই তেওঁ যথেষ্ট টেকনিকেল নলেজ আছে আৰু তেওঁ খুব সাধাৰণভাৱে কথাখিনি বুজাই দিয়ে আৰু কয় তেওঁ প্ৰস্তাৱ কৰিছিলে যে আমি জোনাকী যুগ বুলি এইটোক নাম দিম এই গোটটোক তেওঁ মোক তেতিয়া তেওঁলোকে যোগাযোগ কৰিছিলে যে কাক আমি চিঠি লিখিব পাৰি কোন এক্সিকিউটিভক কৈ পেলাই এইটো এটা কৰিব পাৰি তেতিয়া মোৰ প্ৰথমে এনেকুৱা অনুভৱ হৈছিল যে মইতো টেকনিকেল নহয় মইনো কি কৰিব পাৰোঁ এনেকুৱা ধৰণৰ কিন্তু মই ভাবিলোঁ মোৰ যিটো আগ্ৰহ আৰু মোৰ যিটো উৎসাহ সেইখিনি মই আগবঢ়াই নিব লাগিব মই যিহেতু আছোঁ সেইটো এটা দায়িত্ব আৰু মোৰ সেই জোনাকী যুগত মানে মই
জড়িত হৈ থকাৰ বাবে মোৰ জীৱনৰ কাৰণে এটা মানে যেন উদ্দেশ্য হৈ পৰিল আৰু সেইকাৰণে হয়তো মই ইমান বছৰে থাকিব পাৰিলোঁ কাৰণ মই ভাবোঁ যে যেতিয়ালৈকে অসমীয়া গুগল ট্ৰান্সলেটত নাহে মই নেৰোঁ এনেকুৱা ধৰণৰ এটা ভাৱধাৰা হয় ত' তেতিয়া ময়ো প্ৰথমতে জানিবলৈ অলপ অসুবিধা হৈছিলে যে কাৰ পৰা আমি কিছুমান জানিব পাৰি কি চেলেঞ্জেছ আছে কিহৰ কাৰণে হোৱা নাই এই বস্তুটো চ' দাবী নকৰি আমি প্ৰশ্ন হিচাপে যে ইনষ্টেড অফ এ ডিমাণ্ড এ কিউৰিয়াছ কুৱেশ্যন কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিলে আমি আৰু জানিব পাৰিম সেই প্ৰশ্নখিনি আগবঢ়াই নিছিলোঁ আৰু তেতিয়া আমি জানিবলৈ পাইছিলোঁ যে ইণ্টাৰনেট অসমীয়া স্পীকাৰ্ছৰ তুলনাত ইণ্টাৰনেট যিটো পেনিট্ৰেশ্যন সেইটো খুব কম আছিলে সেই সময়ত মই 2010 চনৰ কথা কৈ আছোঁ আৰু সেয়েহে অকল পেজখনেইতো অসমীয়াত দি দিলে নহ'ব যিখিনি কণ্টেণ্ট চাৰ্চে দিব সেইখিনিওতো হাই কোৱালিটি কণ্টেণ্ট হ'ব লাগিব যিটো এটা ষ্টেণ্ডাৰ্ড আছে নহয় জানো আৰু তাৰ বাবে আমাৰ কণ্টেণ্ট ইণ্টাৰনেটত নাছিলেই ডিজিটেল লিমিটেড 2010 চনৰ কথা কৈছোঁ তেতিয়া একেবাৰে নাছিলে নহয় জানো তেতিয়া এনেকুৱা কোনো টেকন'লজি নাছিলে শব্দ.org আছিলে কিন্তু এটা লিমিটেড ষ্টেজত আছিলে তেওঁলোক কৰিছিলে আমি তেতিয়া সেই জানিব পাৰিছোঁ এই কামখিনি কিমান গুৰুত্বপূৰ্ণ আৰু কিমান আগবাঢ়ি যাব লাগিব নহয় তেতিয়া সেই কেপেবিলিটিখিনি নথকাৰ বাবে লেংগুৱেজ আইডেণ্টিফিকেশ্যন বা এনেকুৱা ক্ষেত্ৰত কিছুমান সহায় কিছুমান চেলেঞ্জেছ আছিলে আমাৰ বাবে আমি জনাত এই পাৰ্চপেক্টিভখিনি লৈ পেলাই ৱাহিদ দাই কিছুমান আমি কিছুমান ষ্ট্ৰেটেজি যে কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি কেনেকুৱা ধৰণৰ ভিজন ই জোনাকী যুদ্ধৰ মূল উদ্দেশ্য আমাৰ হৈ পৰিল যে আমি অসমীয়া ভাষাৰ সমল সম্পদ আৰু যিটো অসমীয়া সাহিত্যৰ ভঁৰাল সেইখিনি আমি ডিজিটেল প্লেটফৰ্মত আৰু বঢ়াব লাগিব আৰু বৃদ্ধি পাব লাগিব আৰু তাৰ বাবে আমি কি কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি কিছুমান ভিজন কিছুমান আমি আৰু সম্পদ কিছুমানো আমি এটা ডিস্কভাৰী ছেশ্যনৰ নিচিনা আছিলে নহয় জানো ডিস্কভাৰ কৰিব লাগিব যে কি কৰিলে ভাল হয় আৰু সেইখিনি তেওঁলোকে সত্যজিৎ দাই ৱেবছাইটতো শ্বেয়াৰ কৰিছিলে লিখিছিলে আজি ইউনিকোডত অসমীয়া আৰু বঙালী একেলগে সেইটো নামটো কোৱা হৈছে আৰু আমাৰ ৱাব যুক্তাক্ষৰ কিছুমান গোটেইখিনি আহিছে কিন্তু ব্যৱহাৰ কৰিব লাগিব সেই সময়ত এটা চেলেঞ্জ আছিলে যে বহুতখিনি আমাৰ লিপি ইমেজ ফৰ্মেটত আছিলে লিখা নাছিলে চ' সেইটো এটা চেলেঞ্জত আৰু কিন্তু তাৰ পিছত বহুখিনি লোকে অসমীয়া আমাৰ সমাজখনে যে নীৰৱে কিছুমান মানুহে কিছুমান কাম কৰি আছে সেইখিনি কথা আচলতে আমি একগোট হৈ কথাখিনি পাতিব লাগে মই জানো মোৰ বন্ধু মনজিত নাথ সত্যকাম দত্ত তেওঁলোকে লিখি আহিছে এইটো নীৰৱে কৰি আছে কিন্তু যাৰ বাবে আমি আজি গুগলটোত গৈ পেলাই আমি অসমীয়াত লিখিব পাৰিছোঁ ফেচবুকত গৈ অসমীয়াত লিখিব পাৰিছোঁ হয় এই মই অকল গুগল বুলিয়ে নকওঁ যিখিনি আমাৰ টেকন'লজি আছে সেইখিনিত আমি সকলোৱে অসমীয়া লিপিত লিখিলে বহুতখিনি ইম্প্ৰুভমেণ্ট হ'ব যি কি নহওক অকণমান যিহেতু মই হিষ্টৰিকেল এটা নেৰেটিভ কৈ আছোঁ যে সেই যেতিয়া আমি কৰিলোঁ সেইখিনি সেই ইনফৰ্মেশ্যনখিনি মোৰ এটা দায়িত্ব আছিলে যে তেতিয়া আমাৰ গুগল ট্ৰেন্সলেট টুল কিট এটা আছিলে সেই টুল কিটটোত মানে কি হ'ব লাগে ৱেব পেজটো আপডেট কৰি যিকোনো এখন ৱেব পেজ আপডেট কৰি সেইখনক ট্ৰান্সলেট কৰি অসমীয়ালৈ ট্ৰান্সলেট কৰিব লাগে কীবৰ্ডৰ অভাৱ আছিল সেইটো সময়ত অলৰেডি বহুতে অসমীয়া কীবৰ্ড কিছুমানৰ ওপৰত কাম কৰি আছিলে মোৰ মনত আছে সেই ইনিচিয়েল ইমেইল থ্ৰেডত ডেফিনেটলি আছিলে তাৰপিছতে আৰু কিবা কিবি আছিলে আমি তেতিয়া সেইবিলাকতে লিখোঁ লিপিকাৰ আছিলে এনেকুৱা ধৰণৰ কিছুমান মই ডিৰেক্টলি কেতিয়াও ইনভলভ আজি প্ৰথমবাৰৰ বাবে মই এইখিনি এনেকৈ কৈছোঁ বাবে মই গোটেইখিনি মোৰ তাত নাই কিন্তু মই বিক্ৰম দা পল্লৱ দাহঁতে এই কথাখিনি ভাবি আহিছিল বাবেই তেওঁলোকে সেইটো সময়তে এখন ইংলিছ SMS ডিকশ্যনেৰী কৰিছিলে আৰু আজি নৰ্থ ইষ্টৰ বহুখিনি ভাষা শব্দ.org আছে নহয় জানো সেইটো এটা বিৰাটেই মানে আমাৰ কাৰণে এটা ডাঙৰ মাইলষ্টোন সেইটো আৰু তাৰ লগতে বহুখিনি ইউনিভাৰ্চিটিজে কাম কৰি আহিছে আমাৰ মনজিতহঁতে হওক বা অন্য ছ'চিয়েল মিডিয়াত অসমীয়া কথা বতৰা অসমীয়া কবিতা মই জানো যে ডক্টৰ জোনালী বৰুৱা বাইদেউ তেওঁ উইকিপিডিয়া ৰিলেটেড বহুতখিনি কণ্ট্ৰিবিউশ্যন কৰিছে আৰু এনেকুৱা ধৰণৰ কিছুমান কাম আগবাঢ়ি আহিলে 18 চনত জি বৰ্ড আহি গ'ল যিটো এণ্ড্ৰইড ফোনত আমি অসমীয়াত জি বৰ্ডৰ যোগেদি টাইপ কৰিব পৰা হ'লোঁ তাৰ কাৰণে আমি কিছুমান নতুন ফিচাৰ যেনে স্পেল চেক যেনে গ্লাইড টাইপিং বুলি কয় বা ট্ৰেন্সলিটাৰেশ্যন যিটো ইংলিছত লিখিলেও ৰোমান লিপিত লিখিলেও অসমীয়াত হয় এনেকুৱা কিছুমান নতুন ফিচাৰ্ছ খিনি দায়িত্ব আছিলে আৰু 2022 মে'ত 24টা আন লেংগুৱেজৰ লগত সংস্কৃত আছিলে লগতে অসমীয়া
মিজো এইখিনি লেংগুৱেজো আৰু আজি প্ৰায়খিনি নৰ্থ ইষ্টৰ লেংগুৱেজ গুগল ট্ৰেঞ্চলেটত আছে বাবে আমি মানে সেইটো এটা আমাৰ কাৰণে চেলিব্ৰেশ্যন আমি আৰু গৌৰৱ ফিল কৰোঁ আৰু এই বস্তুটো 2010 চনৰ পৰা লাগি 2000 মানে সমাজৰ কাম বহুতখিনি হৈছে যেতিয়া গুগল ট্ৰান্সলেট লঞ্চ হ'ল মই জানো আমাৰ নিউয়ৰ্কৰ ছৈয়দ জবিন বাইদেউ সকলোৱে মানে মই যথেষ্ট তেওঁলোকক সন্মান কৰোঁ আৰু তেওঁলোকে ব্যৱহাৰ কৰি ছাবমিট কৰি কিমানটা শব্দ তেওঁলোকে ট্ৰেন্সলেট কৰিছে মই জানো যে আনা বুলি এটা বনায় অকল গুগল স্পেচিফিক নহয় যিকোনো টেকন'লজি পঢ়ায় যেতিয়া সেই কমিউনিটি ইউজাৰ্ছখিনিয়ে সেইটো ভাষাত ব্যৱহাৰ কৰে আৰু ফিডবেক দিয়ে তেতিয়া আৰু তথ্য পোৱা যায় সেইটোক আৰু বেছি ইম্প্ৰুভ কৰিব পাৰে মানে আল্টিমেটলি আমি এটা কথাই ক'ব পাৰোঁ বিদেশত থকা আমাৰ অসমীয়াসকলে প্ৰবাসী অসমীয়াসকলে তেওঁলোকে গুগলত অসমীয়া ভাষাটো আনিবৰ বাবে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে ইমান বছৰে আৰু সেইসকলৰ কাৰণে তাতো আপোনাৰো অৰিহণা আছে আৰু সেইসকলৰ বাবে আজি আমি যিখিনি পাৰিছোঁ গুগল হওক বা আন প্লেটফৰ্মত ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি অসমীয়া লিখিব পাৰিছোঁ ক'ব পাৰিছোঁ আৰু গুগলে হয়তো বুজি পাইছে আমি কিছুমান স্বীকৃতি লাভ কৰিছোঁ তাৰ কাৰণে ৰিপ্ৰেজেণ্টেশ্যনটো খুবেই প্ৰতিনিধিত্ব হোৱাটো খুবেই দৰকাৰ বা মই এটা প্ৰশ্ন সুধি থওঁ আমি যে ব্লগ লিখোঁ বা অসমীয়াতে পোষ্ট এটা লিখাৰ পিছত অসমীয়াত লিখোঁ ট্ৰান্সলেট ইংলিছত হৈ গৈছে বাৰু বেলেগ কথা আমি যে আজি বাৰ্তালাপ কৰিছোঁ কথা পাতিছোঁ এইবিলাকেও কিবা অৰিহণা যোগাইছেনে আমাৰ অসমীয়া ভাষাটোক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত এই পডকাষ্টেই হওক বা আন ব্যৱস্থাসমূহেই হওক এবছলিউটলি মাল্টিপল মডেলিটিছ নহয় জানো যে আজিৰ আমি ইণ্টাৰনেটত যেতিয়া আমি এংগেজ হওঁ অকল লিখিতভাৱেই নহয় ছবিয়েই হওক নহয় জানো বা যিটো ইমেজ ৰেকগনিশ্যনৰ ওপৰতো বহুত কাম চলি আছে বা আমি কথা কওঁ এইখিনি সকলো ডেটা ছেটছ ডেটাবেছেছ নহয় জানো গতিকে সকলোৰে নিজৰ কণ্ট্ৰিবিউশ্যন আছে মই ভাবোঁ ইউটিউবেই হওক বা অন্য আমাৰ যিখিনি ছ'চিয়েল মিডিয়াই হওক বা আমাৰ স্মাৰ্টফোনটো হাতত থাকেই নহয় জানো গতিকে মই মানে সকলোকে তোমাৰ এই চেনেলৰ থ্ৰুদি ইউজাৰ্ছখিনিক ক'ব বিচাৰোঁ যে আমি যদি অসমীয়াত লিখিবলৈ চেষ্টা কৰোঁ ৰোমেন লিপিটো লিখিলে হয় কিন্তু অসমীয়াত লিখিলে কিছুমান বানান কিছুমানৰ যিখিনি আছে সেইখিনি বেছি ডেটা ছেটছ আৰু বেছি কণ্টেণ্ট আগবাঢ়িব লিখিলেও আৰু আমি কথা পাতিলেও হ'ব ডেফিনেটলি কাৰণ চোৱা এনেকুৱা ধৰণে আমাৰ অসমীয়া ইউজাৰ্ছ আছে বহুতে ইংৰাজী নাজানে তেওঁলোকৰ বাবে আজি তোমাৰ চেনেলৰ যোগেদি ইমান ধুনীয়া অসমীয়াত কিছুমান কণ্টেণ্ট ক্ৰিয়েট কৰিছা তেওঁলোকৰ বাবে এইটো এটা ৰিচোৰ্চ আৰু তেওঁলোকে ট্ৰেন্সলেট কৰিও চাই ন তেওঁলোকে সেইটো এটা খুবেই ভাল কথা যে আমি অসমীয়াত লিখিতভাৱেই হওক আমাৰ সাহিত্যখিনি আমাৰ কথা বতৰাখিনি আমাৰ সমাজখনকে আমাৰ ডাইলেক্টছখিনি বহু বেলেগ বেলেগ ডাইলেক্ট সেইখিনি আমি ডিজিটেল প্লেটফৰ্মত যিমান পাৰোঁ চৰ্চা কৰিব লাগে যাতে অত্যন্ত যথেষ্টখিনি কণ্টেণ্ট হৈ পৰে আৰু 20 বছৰ লাগিব যাতে নালাগে নহয় জানো সেইখিনি হৈ পৰে কিন্তু আমাৰ যিখিনি অসমীয়া সাহিত্য আছে সেইখিনি যদি অনুবাদো কৰোঁ ইংলিছত তেতিয়া কি হয় ছিষ্টেমে পেৰেলেল টেক্সট কিছুমান পায় থকা কণ্টেণ্ট নহয় যে পেৰেলেল যেতিয়া কিছুমান অনুভৱ তেতিয়া আৰু সেইটো ছলিড হৈ যাব বুলি মই ভাবোঁ যিখিনি মোৰ সাধাৰণ জ্ঞান আছে সেইখিনিৰ ভিতৰত মই ভাবোঁ আৰু সেয়েহে মোবাইল ফোনটো হাতত থাকেই ৰেচিপি এটাৰ অসমীয়াত লিখিল গানৰ কলি কেইটামানে লিখিলোঁ সকলোৱে যে কিবা এটা অৰিহণা যোগাব বুলি মই ভাবোঁ মুঠতে লিখিব লাগে বাৰ্তালাপ কৰিব লাগে পডকাষ্ট কৰক যেনেকৈ যি নকৰক অসমীয়াত কৰক অসমীয়াত ক'লে আমাৰ অসমীয়া ভাষাটো জীয়াই থাকিব কাৰণ এটা কথা সুধি থওঁ বৰ্তমান এছাম আমাৰ নতুন জেনেৰেশ্যনে অসমীয়া ক'বলৈ লাজ কৰে নকয় বাট আপুনিতো অপজিট মানে মোৰ এটা পাৰ্চনেল ভেলিউজ হ'ল এম্পেথি সকলোৰে কথাটো মই বুজি পাওঁ তেওঁলোকে হয়তো কিয় নকয় সেইটো আমি জানিবলৈ চেষ্টা কৰিব লাগে ভুল কৰাৰ ভয়ত বহুতে নকয় গতিকে আমি এনেকুৱা এখন সমাজ হৈ পৰিব লাগিব যে আমি সকলোকে ভুলে শুদ্ধই ক'বলৈ এনকাৰেজ কৰিব লাগিব ভুলটো শুধৰাই দিওঁ উপলুঙা নকৰি নহয় জানো আমি শিকাওঁ গঠনমূলক কিছুমান কনষ্ট্ৰাকশ্যন হয় আৰু এৱেৰনেছ লাগে বহুতে হয়তো নাজানে তেওঁলোকে এতিয়া ইউজ কৰে যিটো সহজ হয় সেইটোৱে কৰিব যদি আমি ফোনটোত লিখিব বিচাৰোঁ যদি সহজতে আমি অসমীয়াত লিখিবলৈ অশান্তি পাওঁ আমি ব্যস্ত আছোঁ দিনটোত কিহত কৰিম বা কথা বতৰা ঘৰত মাক দেউতাকে অভিভাৱকসকলে যি ভাষাত ক'ব
সেইটো ভাষাতেই তেওঁলোকে ল'ৰা ছোৱালীও কমিউনিকেট কৰিবলৈ চেষ্টা কৰিব গতিকে আমি যিমান চেষ্টা কৰিম সেইখিনি আগবাঢ়ি যাব নিশ্চয় নহ'লে নকওঁতে এটা ভাষা হেৰাই যাব কেতিয়াবা এক্সেক্টলি তাতে গুগলত চাৰ্চ কৰিলেও বিচাৰি নাপাব মানে আমি এনেধৰণৰ মাছৰ টেঙা বনাবলৈ মাছো লাগিব টেঙাও লাগিব গতিকে আমি যদি অসমীয়া ভাষাটো সংৰক্ষণ কৰিব বিচাৰিছোঁ বা ডিজিটেল প্লেটফৰ্মত আমাক ৰাখিব বিচাৰিছোঁ আমি নিজে সেইটো ব্যৱহাৰ কৰিব লাগিব তাৰপিছত আমি যেতিয়া কিছুমান আমাৰ নিজৰ ছেটিছফেকশ্যন হিচাপে নহয় বা কিছুমান চেণ্টিমেণ্টছ তেতিয়া আমি ফিডবেকটো দিব লাগিব সেইটো হিচাপত বহুতখিনি কথা পাতিলোঁ আৰু বহুতখিনি কথা থাকিও গ'ল ইয়াৰ পিছতে আৰু এটা কথালৈ মই যাব বিচাৰিছোঁ ইউটিউবৰ CEO তেখেত CEO তেখেতৰ ইতিমধ্যে পৰলোক প্ৰাপ্তি হৈছে তেখেতৰ প্ৰতি যথেষ্ট আনুগত্য আছিলে ৰচিকা শইকীয়া বাইদেউৰ আৰু লগতে তেখেতক ইনস্পায়াৰ হিচাপে লৈছিলে এই বিষয়ে অকণমান কৈ দিয়ক ইউটিউবৰ যিগৰাকী CEO আছিলে CEO নামটো মই পাহৰি Sure. Susan Wojcicki নুফুটিব তেওঁ ইউটিউবৰ CEO আছিলে তেওঁৰ ৰিচেণ্টলি তেওঁ ঢুকালে কিন্তু তেওঁৰ এগৰাকী মাতৃ হিচাপে এটা ডাঙৰ টেকন'লজি কোম্পানীত এটা ইমানেই গুৰুত্বপূৰ্ণ পজিশ্যন থাকে তেওঁ যিখিনি তেওঁৰ একাম্প্লিছমেণ্ট যিখিনি সেই মই তেওঁৰ লগত এজ এ হিউমেন মানৱীয়তাৰ খাতিৰত মই নিজকে বিচাৰি পাওঁ কিছুমান ক্ষেত্ৰত মোৰ মনত আছে এইটো এটা এক্সপিৰিয়েঞ্চ মোৰ যেতিয়া মোৰ ছোৱালীজনী সৰু হৈ আছিলে মোৰ এনেকুৱা লাগিছিল যে মই তেতিয়া USA গৈছিলোঁ কনফাৰেঞ্চৰ কাৰণে মোৰ ফিডিঙো কৰি আছিলোঁ ইয়াত আছিলে মোৰ যথেষ্ট অসুবিধা হৈছিলে এনেকুৱা মুহূৰ্ত কিছুমান হয় যে এৰি দিওঁ নেকি আৰু চাকৰি নকৰোঁ নহয় জানো কাৰণ আমাৰ দায়িত্ব কিছুমান যথেষ্টখিনি দায়িত্ব থাকে আৰু মাতৃ হিচাপে যেতিয়া আমাৰ ল'ৰা ছোৱালী সৰু হৈ থাকে তেতিয়া কষ্ট হয় আৰু এতিয়া মই মাদাৰ্ছ ৰুমলৈ গৈছিলোঁ আৰু তেতিয়া মই তেওঁক দেখিছিলোঁ তেওঁ ঠিক বেকপেক এটা লৈ টি-চাৰ্ট এটা পিন্ধি লগে নিজৰ মানে মাদাৰ্ছ ৰুমৰ পৰা তেওঁ ওলাইছে এনেকুৱা ধৰণে চুলি তুলি তেওঁৰো হৈ আছে আৰু তেতিয়া দেখি পেলাই মই ভাবিলোঁ এইগৰাকীয়ে এইটো পজিশ্যনত থাকি তেওঁ যিখিনি কাম কৰি আছে তেওঁতো মোৰ নিচিনাকৈ এগৰাকী মাতৃ আৰু আমি যেতিয়া ইজনক দেখোঁ মই তেওঁক দেখিলোঁ বাবে মই খুবেই ইনস্পায়াৰ্ড হ'লোঁ আৰু সেইটো মোৰ জীৱনত থাকি গ'ল আৰু সেয়েহে মই যাক কোচিং কৰোঁ যেনেকুৱা ধৰণৰ কথা পাতোঁ বা মোৰ আন মহিলাসকল ৱৰ্ক প্লেচত আছে তেওঁলোকক মই কওঁ ডু নট কুইট থাকক সহজ নহয় চেলেঞ্জেছ আছে আমাৰ কিন্তু আমি ৰোল মডেল হ'ব লাগিব মই মোৰ ছোৱালীজনীৰ কাৰণে এটা ৰোল মডেল হ'ব বিচাৰোঁ ঠিক তেনেদৰে আন মাতৃসকলো নিজৰ ল'ৰা ছোৱালীৰ কাৰণে এটা ৰোল মডেল হ'ব বিচাৰে সঁচাকৈ মানে তেখেত একেদৰে অসমৰ ছোৱালী বোৱাৰী মাতৃ গুগলত তেওঁ চাকৰি কৰি আছে 2টা সন্তানৰ মাতৃ তাৰপিছতো তেখেতে এৰি দিয়া নাই 18 বছৰে সেই কাম কৰিয়ে আছে কষ্ট আহিছে ইফাল হৈছে বাট লাগি আছে 18 বছৰ সেইটোৱে মোক বাৰে বাৰে বাইদেৱে কৈ আছে ইণ্টাৰেষ্টিং কাহিনী আৰু এটা আছে বাইদেউ আপুনি প্ৰথম গৈছিলে ন হেৰিয়ালে US তাৰপিছত দাদা গৈছে আমি একেলগে কৰিছোঁ কিন্তু মই মোৰ চাকৰিৰ সূত্ৰে মোৰ হাজবেণ্ডে তেওঁক তপন বৰা তেওঁ যথেষ্ট সহায় কৰিছে আমাৰ বহুত বছৰ চিনাকি মোৰ কনভেণ্টত তেজপুৰত আৰু তেওঁ ডন বস্কোত পঢ়া আগৰ পৰা চিনাকি কিন্তু তেওঁ মোক যথেষ্টখিনি কেৰিয়াৰ সূত্ৰে সহায় কৰি আহিছে ইনফেক্ট গুগলত চাকৰি কৰিম বুলি কওঁতে প্ৰথম যেতিয়া আহিছিলে তেতিয়া একো নাজানো কি কোম্পানী কেনেকুৱা ধৰণৰ তেওঁ তেতিয়া ৰিচাৰ্চ কৰি তেওঁ তেতিয়া চাকৰি কৰি আছিলে মাদ্ৰাজত তেওঁ ৰিচাৰ্চ কৰি মোক কৈছিলে যে মানে এই অপৰচুনিটি তুমি ল'বই লাগিব ঠিক তেনেদৰে যেতিয়া মোক USA মাতিছিলে ট্ৰেন্সফাৰ কৰি তেতিয়া তেওঁ কৈছিলে মই চাকৰি এৰি হ'লেও যাম তেওঁৰ ছাপৰ্টটো কিন্তু কিছুমান ষ্টিৰিঅ'টাইপ বুলি কয় নহয় জানো যে প্ৰায় যেতিয়া কিবা এটা আমি আগবাঢ়োঁ তেতিয়া প্ৰাইমেৰী এপ্লিকেণ্ট হিচাপে মই যেতিয়া গৈছিলোঁ যিজন ইমিগ্ৰেশ্যন অফিচাৰ আছিলে তেওঁৰ ধাৰণা যে যেতিয়া বাৰে বাৰে মাতি আছে যে প্ৰাইমেৰী ইমিগ্ৰেণ্ট কোন মই আগবাঢ়ি যাওঁ তেওঁৰ সেইটো সন্তুষ্ট নহয় তেওঁ আকৌ কয় যে প্ৰাইমেৰী এপ্লিকেণ্টক মাতিছোঁ তেতিয়া তেওঁ মোৰ হাজবেণ্ডে যেতিয়া দেখুৱাই দিয়ে যে তেতিয়া মানে তেওঁৰ ফালে এনেকুৱা ধৰণে চাই যেন
এইটো মানে উল্টা হৈ গ'ল এইটো ঠিক নহয় চ' তেনেকুৱা কিছুমান তাত গৈ আমি চাইল্ড কেয়াৰটো আমাৰ ইয়াততো আমাৰ সকলো পৰিয়ালৰ মানুহ থাকে গতিকে ল'ৰা ছোৱালী চাব পাৰে তাত আমি অকলশৰীয়া গতিকে যেতিয়া অফিচত থাকিব লাগে আৰু সেই ছেটলিং ডাউনৰ সেই ইনিচিয়েল মানে তাত এটা পৰিয়াল আৰু গোটেই লাইফটো ইয়াৰ পৰা উঠাই নি তাত যিটো তপনদাকো কিন্তু শলাগ ল'বলগীয়া কাৰণ তেওঁ আপোনাৰ কাৰণে তেওঁ ইয়াত চাকৰি এৰি থৈ তাত পাইছেগৈ যথেষ্টখিনি মই সেইটো সদায় ক'ম যে তেওঁ সেইখিনি কৰিছে আৰু ঘৰৰ গোটেই ল'ৰা ছোৱালীৰ দায়িত্ব কিছুমানে মই যিহেতু ট্ৰেভেল কৰিব লগা হয় বা অফিচৰ কামত তেওঁ নিজৰ তেওঁৰ জব থকাৰ স্বত্তেও বা তেওঁৰ প্ৰাইভেট প্ৰেক্টিছ থকাৰ স্বত্তেও তেওঁ ল'ৰা ছোৱালীক স্কুলেই হওক প্ৰায় ইনফেক্ট তাত স্কুলত মোৰ ছোৱালী পাব্লিক স্কুলত যায় আৰু তাত যেতিয়া পিক আপ কৰিবলৈ আহে প্ৰায় মাকসকল আহে আৰু তাৰ মাজত মানে কেইজনমানহে পুৰুষ দেখোঁ কিন্তু তেওঁ সেইখিনি আমাৰ ঘৰখনত মানে এনেকুৱা ডিছপ্ৰপৰ্চনেট নহয় আমি দুয়ো একেলগে ৰন্ধা বঢ়া কৰোঁ একেলগে ঘৰৰ দায়িত্বখিনি কৰোঁ আৰু এতিয়া আমাৰ সমাজখনৰ বহুতখিনি তেনেকৈ অপাৰেট কৰিব লাগিব যিহেতু আমি সকলোৱে আৰু আমাৰ ল'ৰা ছোৱালীৰ কাৰণেই ভাল যেতিয়া তেওঁলোকে দেখে যে তেওঁলোকৰ মাতৃ বা তেওঁলোকৰ দুয়োজনে সমানে সেইখিনি কৰে গতিকে আমি সেইটোৱেই আমাৰ নৱপ্ৰজন্মক আমাৰ সৰু ল'ৰা ছোৱালীক দেখুৱাব লাগিব নিশ্চয় চ' এনেকৈ কথা পাতি বহুতখিনি কথা পতা হৈ গ'ল মই এবাৰ ধন্যবাদ মই লাইনত দিব লাগিব মানে এই অনুষ্ঠানটো দিব লাগিব ময়ূৰ বৰা ডাঙৰীয়াক তেখেতৰ বাবে মই আপোনাক পালোঁ আপোনাক আমন্ত্ৰণ কৰিব পাৰিলোঁ ময়ূৰদাও গৈছিলে আপোনালোকৰ অঞ্চললৈ ময়ূৰদা আহিছিল ছেন ফ্ৰান্সিস্কোলৈ তেওঁৰ এটা কনভেনশ্যনত তেওঁৰ ভাষণ শুনিছিলোঁ অকল ভাষণ মানে এটা ডাঙৰ পাব্লিক ইভেণ্ট হিচাপে নহয় আমাৰ এইটো এটা ভাগ্য বুলিয়ে ক'ম যে তেওঁক এটা খুব ইণ্টিমেট ছেটিঙত এটা ঘৰৰ আমাৰ মনজিত দাৰ ঘৰৰ বাহিৰত তেওঁলোকৰ গেৰাজত আমি কেইজনমান অসমীয়া যথেষ্টখিনি লোক আছিলে বহুত দূৰৰ পৰাও সেইখিনি ছেন ফ্ৰান্সিস্কো এৰিয়াৰ বে এৰিয়াৰ সমাজখনৰ লোকসকল ময়ূৰদাক কথা শুনিম বুলি আহিছে আৰু ময়ূৰদাৰ যিখিনি কথা অসমীয়া আৰু অসমীয়া হোৱাৰ বাবে অসমীয়াৰ বিষয়ে যিখিনি কথা কয় বুৰঞ্জীৰ কিছুমান জানিবলগীয়া তথ্য উদাহৰণ নহয়নে আমি সেইখিনি নেজানো সেইখিনি চৰ্চা নহয় কিন্তু ক'ব লাগে তেতিয়া বিশ্ব দৰবাৰত আমি স্বীকৃতি পাওঁ তেওঁ যিখিনি কথা কৈছিলে তাত আৰু তেওঁ এনেকুৱা কিছুমান অসমীয়াৰ বুৰঞ্জীৰ পাতৰ পৰা উদাহৰণ দিছিলে যোনে অসমৰ ভিতৰত নাথাকি বাহিৰত ওলাই গৈ আমাৰ বাবে এটা নতুন মাইলষ্ট'ন এটা তেওঁলোকে ক্ৰিয়েট কৰিলে ৰাইট চ' সেই উদাহৰণখিনি শুনি পেলাই it's very inspiring to have a speaker like him. Moito Murda is a global, he's a speaker at the global forum. আৰু তেওঁৰ অসমীয়া তেওঁৰ ইংলিছ সকলোতে এই বস্তুটো ৰাইট যে তেওঁ অসমীয়াও সলসলি খুবেই মৰিডাৰটো যিটো ধৰণে স্পষ্টবাদী কিন্তু লাইট হাৰ্টেড আৰু যিটো ধৰণে কথাখিনি প্ৰেজেণ্ট কৰে শুনি থাকিবলৈ মন যায় নহয় জানো সেইদিনা ময়ে নহয় মোৰ 5 বছৰীয়া ল'ৰাটোৱেও মুখ মেলি তেওঁলৈ শুনি আছে আৰু মই জানো যে আন ল'ৰা ছোৱালীখিনি তাতে ডাঙৰ হোৱা যিটো আমি ছেকেণ্ড জেনেৰেশ্যন অসমীয়া আমেৰিকানছ বুলি কওঁ তেওঁলোকেও ময়ূৰদাৰ পৰা বহুতখিনি কথা শিকিবলৈ পালে তেওঁৰ যিটো ইটছ ইলকুৱেঞ্চ ৰাইট আৰু যি ষ্টৰি টেলিং এবিলিটি ময়ূৰদাৰ দৰে আমাক আৰু লাগে মানে সচৰাচৰ ভাষণ শুনি মানুহে বৰ পায় কিন্তু ময়ূৰদাই মানে ভাষণক সংগীতলৈ ৰূপান্তৰিত কৰি পেলাই মই তোমাৰ লগত 100% সহমত দেই তেওঁ যি ধৰণে কথাখিনি কয় আৰু এটা বস্তু তেওঁৰ প্ৰতি শ্ৰদ্ধাটো যথেষ্ট আছে কিন্তু তেওঁ ইমান ফ্ৰেণ্ডলি আৰু ইমান সুন্দৰভাৱে তেওঁ কথাখিনি বুজাই দিয়ে আৰু ক্ৰিটিকেল থিংকাৰ থট ইনফ্লুৱেঞ্চাৰ আমাক লাগে স্পষ্টকৈ বিশ্ব দৰবাৰত অসমীয়াক ৰেপ্ৰেজেণ্ট কৰি অসমীয়াৰ বিষয়ে আমাৰ বুৰঞ্জী আমাৰ সাহিত্যৰ বিষয়ে কথা কোৱা লোক আমাক খুবেই প্ৰয়োজন আৰু আমি তেওঁৰ আমাৰ গৌৰৱ সঁচাকৈ শেষত এটা প্ৰশ্ন কৰিবলৈ লাগিব মই আপুনি গুগল মেপ ইউজ কৰে কৰোঁ কেতিয়াবা ক'ৰবাত লৈ নাযায়গৈ যায়
আৰু অসমত আমাৰ বেছিকৈ হয় কাৰণ আমি ঘূৰি ফুৰোঁ ন গুগল মেপত আপুনি গৈ থাকিব লাষ্টত ৰাস্তাটো নাই তাৰপিছতে সেইকণতে চাইলেণ্ট হৈ দিয়ে হয় ময়ো বহুতবাৰ মোৰ হাজবেণ্ডৰ লগত মাজে মাজে খুটখাট লাগিও যায় কাৰণ তেওঁ কয় লাইক সেইখিনিতে ৰৈ আছা নে নাই তেওঁ গাড়ী ঘূৰাই জেগা বিচাৰে মই কওঁ এইখিনিতে মই তেওঁক লোকেশ্যন তেওঁ বিচাৰি নাপায় গতিকে এনেকুৱা ধৰণৰ পৰিস্থিতি আমাৰো হৈছে নোহোৱা নহয় গুগলত বৰ্তমান কি পৰ্যায়লৈ গৈ আছে পাৰ্চনেল যিটো দৃষ্টিভংগী আৰু এজ এ ফিউচাৰ আমি এই যে AI হৈছে মানে আমি ভাবিব লাগিব যেন এটি শিশুক যে আমি শিকাই আছোঁ নতুন ভাষা হিউমেনিটিৰ বিষয়ে কেনেকৈ হিউমেন হ'ব লাগে সেইটো আমি শিকাই আছোঁ আৰু সেই শিকোৱাৰ বাবে আমি সকলোৱে শিকাব লাগিব নহ'লে এই ধৰক মই যদি মোৰ সন্তানক অসমীয়া শিকাওঁ অকল দুখন কিতাপ দি যদি অসমীয়া শিকাওঁ তেওঁ শিকিব জানো আমাক আৰু তথ্যৰ দৰকাৰ তথ্যই নহয় সকলো একেলগে আহিব লাগিব কমিউনিটিজ বেচিকেলি নিড টু কাম টুগেডাৰ উই নিড টু হেভ ৰেপ্ৰেজেণ্টেশ্যন অফ ক'লৈ গৈ আছে বুলি ক'লে মই ভাবোঁ যে যিহেতু AI নতুনকৈ শিকিছে কথাখিনি আমাৰো এটা দায়িত্ব বোধ আছে যে আমি শিকোৱা আৰু আমি শিকাম যেতিয়া আমি থাকিম সেই প্লেটফৰ্মত গতিকে আমি যে চাইকেলখন চলাবৰ সময়ত আমি যাতে পৰিলোঁ বুলি এই চাইকেলখন এৰি দিব নালাগে আমি চেষ্টা কৰি চলাই থকাটো উচিত যাতে আমি আগবাঢ়িব পাৰোঁ যেনেকৈ আপুনি 18 বছৰে চলাই আছে কৰি আছে খুব ধুনীয়া উদাহৰণ দিলে AI সন্তান হয় আৰু আমি তাক যি শিকাম সি তেনেধৰণে আগবাঢ়ি যাব গতিকে AIক আমি অসমীয়া প্ৰত্যেকগৰাকী অসমীয়াই শিকাব লাগিব গুগলটো যদি আমি সন্তান বুলি ধৰি লওঁ 20-25 বছৰ হৈছে গুগলৰ তো এতিয়াও তাক শিকাব লাগিব আমি তেতিয়াহে সি আমাৰ দৰে আগবাঢ়ি যাব আমি আৰু অকল গুগল বুলিয়ে নকওঁ যিকোনো টেকন'লজি আজি বহু বিভিন্ন ধৰণৰ টেকন'লজিকেল কাম হৈছে কিছুমান লোকেলি ডেভেলপ কৰি আছে ৰাইট ইয়াৰ যিখিনি টেলেণ্ট আছে তেওঁলোকেও কৰক আৰু আনেও কৰক অন্য কিছুমানো সকলোৱে আমি যিখিনি টেকন'লজি আহিছে যাৰ যেনেকৈ যিয়ে সুবিধা হওক টেকন'লজি ব্যৱহাৰ কৰিব লাগে যাতে আমাৰ ভাষাটো অকল লাইব্ৰেৰীৰ কিতাপকেইখনতে সোমাই নাথাকে ডিজিটেলিও সেইটো এটা আগবাঢ়ি যায় আৰু এটা খুব ভাল উদাহৰণ হ'ল আমাৰ যিখিনি গীতাশ্ৰী আপটে বাইদেউহঁতে কৰি আছে অসমীয়া শিকোৱা অনলাইন অসমীয়া স্কুল মই জানো আমাৰ ছেন ফ্ৰেঞ্চিস্কোত পল্লৱ শইকীয়া মৈত্ৰী দাস বাইদেউ এখন অসমীয়া স্কুল আছে আমাৰ ল'ৰা ছোৱালীয়ে যাই শিকে গতিকে আমি টেকন'লজিকো শিকাব লাগিব আমাৰ নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালীখিনিকো আমি আমাৰ ভাষা মই নিজেই এটা ডিচেম্বৰৰ পৰা আমাৰ বিহুৰলৈকে আমাৰ ছেন ফ্ৰেঞ্চিস্কোৰ ল'ৰা ছোৱালীখিনিক মই জ্যোতি সংগীত ৰাভা সংগীত শিকাওঁ আমিও শিকাব লাগিব সেইটোক যাতে তেওঁলোকে আগবাঢ়ি মোৰ ছোৱালীয়ে সত্ৰীয়া শিকি আছে তেওঁলোকে এইখিনি আমাৰ দায়িত্ব কিন্তু ৰাইট আপুনি ধুনীয়া গান গায় আৰু তেজপুৰৰ ছোৱালী শোণিতপুৰৰ ছোৱালী বিষ্ণু ককাইদেউ জ্যোতি ককাইদেউৰ ওচৰৰ ছোৱালী আৰু লগতে আপোনাৰ ছোৱালীয়ে ইতিমধ্যে সত্ৰীয়া শিকি আছে অনলাইনত শিকি আছে এতিয়া অসম আহিছে অসমতো আহি শিকি আছে কিবা এটা শুনাই থৈ যাব লাগিব তপন দাই মোক কথাখিনি কৈ থৈ গৈছিলে লাষ্টত গান এটা কিন্তু গোৱাব লাগিব বুলি কৈছে ঠিক আছে গাই দিম বাৰু শিল্পী দিৱস হৈ গ'ল বাবে জ্যোতি সংগীত এটাকে গাম সখী আজি যৌৱন বন জুৰি বন বসন্ত মুঞ্জৰি পাতে বৰণৰে মেলা হা হা সখী মোৰ হা হা সখী মোৰ হাঁহিৰে ফাকু খেলা হাঁহিৰে ফাকু খেলা ধন্যবাদ তেতিয়াহ'লে ৰচিকা বাইদেউ বিদায় লওঁ আৰু আকৌ লগ পাম আৰু আপোনাৰ এই যাত্ৰা অব্যাহত থাকক আৰু আপুনি আমাৰ অসমীয়া ভাষা আমাৰ লিপি সকলোবিলাক সমৃদ্ধ কৰক আৰু যিসকল প্ৰৱাসী অসমীয়া আছে তেওঁলোকেও লগ লাগি অসমীয়া ভাষাটোক আৰু আগুৱাই লৈ যাওক আমি লিখিম আমি ক'ম আমি বাৰ্তালাপ কৰিম আমি সকলো অব্যাহত ৰাখিম আৰু আপোনালোকে আপোনালোকৰ কাম কৰক আমি আমাৰ কাম কৰোঁ আৰু আমাৰ ভাষাটোক আৰু আগুৱাই লৈ যাওঁ অসমীয়া ভাষাটোক সেয়াই আশা কৰিছোঁ শেষত আপোনাৰ কেনেকুৱা লাগিল কৈ থৈ যাওক অশেষ ধন্যবাদ এইখিনি আজি ইয়াত এই কথাখিনি পতাৰ বাবে ময়ো বহুতখিনি নিজেও ভাবিবলৈ এটা সুবিধা পালোঁ আৰু চিৰকৃতজ্ঞ আমাৰ সমাজখনৰ মানুহখিনিৰ বাবে আমি যিখিনি কাম কৰি আহিছোঁ ভাল কথাখিনি
কৈ যাব লাগে আৰু আমি সেইখিনিকে লৈ আৰু আগলৈ বহুত আগলৈ যাব পাৰিম আৰু এনে মোৰ ভাৱ হয় কাৰণ মই যেতিয়া এই তোমাৰ বাৰ্তালাপৰ চেনেল দেখোঁ আৰু ইয়াৰ থ্ৰু দি তুমি যেনেকৈ আমাৰ মাজৰে মানুহখিনিক আনি পেলাই এটা প্লেটফৰ্ম দিয়া তাৰ বাবে ধন্যবাদ জনাইছোঁ তোমাক শুনিও ভাল লাগে আৰু খুব ধুনীয়া ধৰণে তুমি কণ্ডাক্টটো কৰা আৰু তোমাৰ নিচিনা ইনফ্লুৱেঞ্চাৰ আৰু তোমাৰ দৰে ইউটিউব কণ্টেণ্ট ক্ৰিয়েটৰ বা অন্য কণ্টেণ্ট ক্ৰিয়েটৰ আমাৰ খুবেই প্ৰয়োজন আজি গতিকে জানিও ভাল লাগে গৌৰৱ অনুভৱ কৰোঁ আৰু ধন্যবাদ থেংক ইউ আৰু এই শ্ব'টো গুগলে চাগে ৰিকমেণ্ড কৰিব আজি চেষ্টা কৰিছোঁ যে টেকনিকেলত কি চলি থাকে অফিচটো কেনেকুৱা লাষ্টত এইটো কৈ থৈ যাওক ছেন ফ্ৰান্সিস্কো কেনেকুৱা দেখিবলৈ চিটিখন বা পৰিৱেশটো সমাজখন কেনেকুৱা তাত কি যে সুন্দৰ এখন ঠাই য'ত পেচিফিক অ'চেনৰ প্ৰশান্ত মহাসাগৰৰ পাৰত এখন চিটি আমাৰ সকলো আছে ওচৰত তাহত গ'লে বৰফ পৰে এফালে অকণমান ওচৰত LAৰ ফালে এতিয়া বৰ্তমান LAত ৱাইল্ড ফায়াৰৰ কাৰণে বহুতখিনি ক্ষতি হৈছে আমাৰ সেইখিনি খুবেই দুখ লগা কথা কিন্তু ডেজাৰ্ট আছে লাছ ভেগাছ তাতে আছে কেলিফৰ্ণিয়াত নহয় জানো ছেন ফ্ৰান্সিস্কো চিটি বুলি সুধিছা তুমি কিন্তু তথাপিও আমি প্ৰায় LA বা ভেগাছলৈ যাওঁ বাবেহে কৈছোঁ কিন্তু ছেন ফ্ৰান্সিস্কো খুব সুন্দৰ বতৰো খুব ধুনীয়া গতিকে নিমন্ত্ৰণ থাকিল তোমাকো নিশ্চয় যাম আজিলৈ বিদায় লওঁ ধন্যবাদ আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বাইদেউক দেখি বহু নতুন প্ৰজন্মই উৎসাহিত হ'ব আৰু কোনোবাই যদি ভাবে যে ময়ো গুগলত চাকৰি কৰিম তেতিয়াহ'লে অনুষ্ঠানটো চাব বুজিব মানে উৎসাহ পাব তো আজিলৈ বিদায় লৈছোঁ ধন্যবাদ